ওকে তেন্তে এইটো ষ্টেটিষ্টিকৰ সেকেন্ড ক্লাছ আজিৰ পৰা আমি মেইন ষ্টেটিষ্টিক ক্লাছ 11 কাৰণে আৰম্ভ কৰিম আগৰ ক্লাছত আমি বেছিক কথাবোৰ আলোচনা কৰিলো কেনেকৈ মিন উলিয়াব লাগে মিন মানে মাধ্য মিডিয়ান মুড সেইখিনি কথা তোমালোকে 10 তো পঢ়িছা 9 তো পঢ়িছা সো মই কথাখিনি ক'লো সকলোৱে এবাৰ আগৰ যিসকলে আগৰ ক্লাছটো কৰা নাই বা আগৰ ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো চাইহে এই ক্লাছটো কৰিবা তেতিয়া তোমালোকৰ বেছিকখিনি ক্লিয়াৰ হ'লে ভাল হ'ব যাৰ যিসকলে 10ত ভালকৈ বেছিকখিনি ক্লিয়াৰ হৈ আছে মাধ্য কেনেকৈ উলিয়ায় মধ্যমা কেনেকৈ উলিয়ায় সেইখিনি জানা তেওঁলোকে সেই আগৰ ক্লাছটো ইমান ফোকাছ নকৰিলেও হ'ব কাৰণ আগৰ বেছিকখিনি কথা কৈ আছিলোঁ আজি ক্লাছৰ পৰাহে মই আজি যিখিনি তোমালোকৰ একচুৱেলি কিতাপত আছে সেইখিনি কথা পঢ়িম তেন্তে এইটো ষ্টেটিষ্টিকৰ সেকেন্ড ক্লাছ যদিও ক্লাছ 11 ষ্টেটিষ্টিকৰ হিচাপত এইটো ফাৰ্ষ্ট ক্লাছে হ'ব ঠিক আছে এতিয়া আমি এই 10 লৈকে গম পালোঁ 9ত এনেই বেছিকেলি মধ্যমা বহুলক পঢ়িছিলোঁ 10 লৈকেও পঢ়িছিলোঁ সেইটো কথা গম পালোঁ আৰু সেইদিনাখন মই কৈছিলোঁ যে ষ্টেটিষ্টিকত কি কৰোঁ ডাটাৰ ওপৰত এনালিচিছ কৰোঁ এতিয়া ডাটা কেই প্ৰকাৰ হয় সেইটো সেইদিনাখন কৈছিলোঁ গ্ৰুপ ডাটা হয় আৰু আনগ্ৰুপ ডাটা হয় আনগ্ৰুপ ডাটাবোৰ আমি যদি ৰাফকৈ লিখি দিওঁ সেইবোৰ কয় আনগ্ৰুপ ডাটা আৰু যদি আমি সেইবোৰ চিষ্টেমেটিক লিখোঁ সেইবোৰ কয় গ্ৰুপ ডাটা দুটা টাইপত লিখিব পাৰি এটা হৈছে ডিস্ক্ৰিট আৰু আনটো কি আছিলে কণ্টিনিউৱাছ হয়নে আৰু সেইকেইটা মনত ৰাখিব লাগিব আগৰ ক্লাছটো সেইটো ইম্পৰ্টেণ্ট পাৰ্ট আছিলে সেইটো তোমালোকে আগতে সেইখিনি বস্তু পাইছা যদি ইমান ডিটেইলছত তেনেকৈ মই যেনেকৈ লিখাই দিছিলোঁ তেনেকৈ পোৱা নাছিলা চাগে সেইকেইটা জানিব লাগিব এতিয়া 11ত কুৱেশ্যন কৰোঁতে সেইকেইটা বস্তু দৰকাৰ হ'ব ঠিক আছে এতিয়া গ্ৰুপ ডাটাৰ বিষয়ে গম পালা এতিয়া ডাটাৰ ওপৰত আমি কেইটামান বস্তু উলিয়াওঁ সেইটো হৈছে মিন মিডিয়ান মুড সেইকেইটা কথাও গম পালা সেইকেইটা কি কয় ডাটাখিনি এটা এষ্টিমেট আইডিয়া এটা দিয়ে ডাটাখিনি কেনেকুৱা বা তুমি যিখিনি তথ্যৰ ওপৰত গৱেষণা কৰি আছা বা তথ্যৰ ওপৰত ষ্টাডি কৰি আছা তথ্যখিনি কেনেকুৱা সেইখিনিৰ ওপৰত এটা ৰাফ আইডিয়া এটা দিয়ে কিন্তু সেই আইডিয়াটোৰ উপৰিও মানে সেই মিন মিডিয়ান মুডৰ উপৰিও কেতিয়াবা তাতকৈ বেছি এক্সট্ৰেক্টলৈ সোমাব লাগে বা কেতিয়াবা তাতকৈ বেছি ভিতৰলৈ সোমাব লাগে ডাটাখিনি মানে ফৰ এক্সাম্পল এটা দিলে বুজি পাবা তোমালোকৰ কিতাপত এই এক্সাম্পলটো দিয়া আছে দেই কিতাপৰ এক্সাম্পলত খালি কিতাপৰ প্ৰথমতে দিয়া আছে কিন্তু কিতাপত বহুত মানে ভাজকৈ দিয়া আছে মই তাকে সেই এক্সাম্পলটোকে শ্বৰ্টকাটত অলপ দিছোঁ হা কিতাপতে দিয়া আছে লিখিব নালাগে মই যেতিয়া লিখিব ক'ম এতিয়া আমিতো গম পালোঁ মিন মিডিয়ান মুড আছে ষ্টেটিষ্টিকত সেইবোৰ উলিয়াব পাৰি সেইখিনি কি কয় ডাটাখিনি আইডিয়া এটা দিয়ে ৰাফ আইডিয়া এটা দিয়ে ডাটাখিনি কেনেকুৱা কিন্তু সেইকেইটাই সদায় মানে সৰ্বে সভা নহয় সদায় সেইকেইটাই মানে গোটেই মানে আমাক খেলখন সেইটোৱে প্লে কৰিব নোৱাৰে বা তাৰ উপৰিও কেতিয়াবা আমাক আৰু কিছুমান তথ্য লাগে ধৰি লোৱা তোমাৰ ওচৰত কিছুমানখিনি ডাটা আছে অবভিয়াছলি তুমি মিন উলিয়াব পাৰিবা মিডিয়ান উলিয়াব পাৰিবা মুড উলিয়াব পাৰিবা কিন্তু সেইকেইটাই এটা ৰাফ আইডিয়া এটা দিব কিন্তু তাৰ উপৰিও আমাক কেতিয়াবা আৰু কিছুমান ডাটাৰ প্ৰয়োজন হয় মই এটা এক্সাম্পল দিম ধৰি লোৱা মই দুজন বেটছমেন কনচিডাৰ কৰিছোঁ যিসকল ছোৱালী এতিয়া অকণমান ক্ৰিকেট খেললৈ মই কথাবোৰ লৈ যাম যে অকণমান দিগদাৰ পাব পাৰা হ'লেও মই বুজাবলৈ চেষ্টা কৰিম বাৰু ছোৱালী হ'লেও বুজি পোৱাই চাগে ক্ৰিকেট খেল মই দুজন খেলুৱৈ লৈছোঁ মানে বেটছমেন লৈছোঁ এজন ধৰি লোৱা এ আনজন ধৰি লোৱা বি প্ৰথম বেটছমেনজনে ধৰি লোৱা মই 4খন বা 3খন কেইখনমান খেল লৈছোঁ কিতাপত কেইবাখনো খেলৰ কথা দিয়া আছে 3খন 10খনমান খেলৰ কথা দিয়া আছে মই ইমানখিনিলৈ নাযাওঁ মই জাষ্ট 3খন বা 4খনৰ কথা লৈছোঁ ধৰি লোৱা বেটছমেন এ যিকোনো হ'ব পাৰে কাৰোবাক মনতে ভাবিলোঁ আৰু যাক ভাল লাগে ধোনী বিৰাট কোহলি কোনোবা কাৰোবাক ভাবিলোঁ আৰু বেটছমেন এজনে প্ৰথম খেলখনত ধৰি লোৱা 0তে আউট হ'ল কথাটো মন দি শুনিবা এক্সাম্পলটো মন দি বুজিবা তেতিয়া গম পাবা আমি 11ত একচুৱেলি কৰিম কি এক্সাম্পলটো ইম্পৰ্টেণ্ট আছে মই এনেই এক্সাম্পলটো এনে বুজাই থকা নাই প্ৰথম বেটছমেনজনে ধৰি লোৱা প্ৰথম খেলখনত 0তে আউট হ'ল ছাপ'জ ধৰি লৈছোঁ ছেকেণ্ডখনত ধৰি লোৱা তেওঁ 20 মাৰিলে কিমান মাৰিলে 20 মাৰিলে ছোৱালীসকলে বুজি পোৱা চাগে অলপ হ'লেও ক্ৰিকেট বুজি পোৱা চাগে 20 ৰান কোবালে নেক্সট থাৰ্ডখনত তেওঁ কোবালে ধৰি লোৱা 30 ৰান ঠিক আছে নেক্সটখনত তেওঁ জুচ উঠি গ'ল তেওঁ কোবাইলে একদম 150 প্ৰথমখনত কিমান মাৰিলে বেটছমেন এইজনে 10 আৰু তোমালোকে এক্সাম ল'ব পাৰা মই 4খনে লৈছোঁ কেইখন লৈছোঁ 4 গেম লৈছোঁ 4খন খেল লৈছোঁ লিখিব নালাগে এইখিনি প্ৰথম বেটছমেনজনে প্ৰথম খেলখনত 0তে আউট হ'ল গ'ল উইলে ছেকেণ্ডখনত 20 মাৰিলে থাৰ্ডখনত 30 মাৰিলে নেক্সটখনত 150 মাৰিলে অ'কে গম পালোঁ এতিয়া ছেকেণ্ডজনৰ ক্ষেত্ৰলৈ আহা ছেকেণ্ডজনে ধৰি লোৱা ছাপ'জ প্ৰথম খেলখনত মাৰিলে 50 নেক্সটখনত মাৰিলে ধৰি লোৱা 40 নেক্সটখনত মাৰিলে ধৰি লোৱা 50 নেক্সটখনত মাৰিলে ধৰি লোৱা 60 ঠিক আছে তেন্তে ওপৰতো এটা ডাটা হয় আৰু তলতো এটা ডাটা হয় কাৰণ মানে তথ্য হয় এইখিনি মানে বেটছমেন এ 4খন খেলত কৰা ৰানৰ তথ্য ঠিক তেনেকৈ তলৰখিনি হ'ল বেটছমেন বি এ 4খন খেলত কৰা ৰানৰ তথ্য এতিয়া যদি মই ওপৰখিনি যদি মাধ্য উলিয়াওঁ ওপৰ তথ্যখিনি যদি মাধ্য উলিয়াওঁ কিমান হ'ব ক'ব পাৰিবানে মাধ্য কেনেকৈ উলিয়াম এইখিনি আনগ্ৰুপ ডাটা হয় মাধ্য কেনেকৈ উলিয়াম যোগ কৰিব লাগিব যেটা আছে সেইটোৱে ডিভাইড কৰিব লাগিব কিমান হ'ব যোগ কৰা উপৰখিনি মাধ্য কিমান হ'ব 0 20 30 150 মাধ্য কিমান হ'ব মানে মিন কিমান হ'ব যোগ কৰা আৰু যেটা আছে ডিভাইড কৰা 50 হ'ব
50 হ'ব কাৰণ যোগ কৰিলে হ'ব এইটো যোগ কৰিলে 200 আহিব চাগে 200 আহিব আৰু 4 এ ডিভাইড কৰিলে কাৰণ 4খন খেল আছে না 4 এ ডিভাইড কৰিব লাগিব 50 হ'ব 50 ৰানছ এইবোৰ ৰান হয় বেসিক্যালি 50 ৰানছ ওকে এটা সেকেন্ড খেলুৱৈজনৰ যদি মই মিন উলিয়াও মানে মাধ্য উলিয়াও সেকেন্ড জনৰ কাৰণে কিমান হ'ব 50 হ'ব 50 হ'ব একে হ'ব একে হ'ব এরপর 50 হ'ব ওকে প্ৰথম খেলুৱৈজনে মানে প্ৰথম মানে 4খন খেলত কিমান মাৰিছে 0 20 30 150 দ্বিতীয়জনে কিমান কিমান মাৰিছে 50 40 50 60 এইখিনিকে যদি মই ডাটা হিচাপে যদি কম্পেয়াৰ কৰো ডাটা হিচাপে যদি ভাবো দুইজন খেলুৱৈ মিন ৰানটো 50 প্ৰথম খেলুৱৈজনো 4খন খেলত লাষ্ট 4খন খেলত লাষ্ট 4 গেমত মানে 4 গেমৰ এভাৰেজটো 50 মিনক তুমি আন ভাষাত এভাৰেজ বুলি ক'ব পাৰা এভাৰেজটো 50 আনে দ্বিতীয় খেলজনৰ কাৰণেও 50 আনে ধৰি লোৱা তুমি নিজকে ধৰি লোৱা তুমি কেপ্টেইন ধৰি লোৱা তুমি সেই টিমটো যেটো ক্ৰিকেট খেলৰ কথা পাতি ক্ৰিকেট টিমটোৰ কথা পাতি আছো তুমি সেই টিমটোৰ কেপ্টেইন এক্সাম্পলটো বুজিবলৈ চেষ্টা কৰা তেতিয়া গম পাবা আমি এই চেপ্টাৰটো একচুয়ালি কি কৰিম কেপ্টেইন এটা কেপ্টেইনে কি কয় মানে কেপ্টেইনে কি কয় কোনে মই নে ছোৱালীসকলক কৈছো কোনে কেতিয়া মানে খেলখনত বল দিব কোনে বেট ধৰিব যাব হেবু ডিসাইড কৰে মানে ধৰি লোৱা কাক পঠিয়াব ধৰি লোৱা হেবু ডিসাইড কৰে কোনে এতিয়া এই অভাৰটো কৰিব কোনে এতিয়া ধৰি লোৱা কোনবা এজন আউট হ'ল কোনে বেটিং কৰিব যাব হেখিনি ডিসাইড কৰে ঠিক আছে হেতু কথা গম পাইছা এতিয়া তুমি ধৰিলা কেপ্টেইন এতিয়া তোমালোকে এতিয়া বেটিং কৰি আছা তোমালোকৰ টিমটোৱে বেটিং কৰি আছে তুমি যেটো টিমৰ কেপ্টেইন হে টিমটোৱে বেটিং কৰি আছে আৰু তাতে এই দুজন প্লেয়াৰ আছে বেটসম্যান এ আছে বেটসম্যান বি আছে একেটা টিমতে তোমাৰ টিমটোতে আছে সাপোজ এতিয়া তোমালোকে খেলখন একদম লাষ্ট পৰ্যায়ত আছে এতিয়া লাষ্ট পৰ্যায়ত আছে ধৰিলা তোমালোকৰ খেলখন জিকিবলৈ একদম মানে অকন বেছি ৰান লাগে বেছি ৰানটো লওনে মই তোমালোকৰ প্ৰথমতে কম ৰানটো লওঁ বা ভাবিছো কম ৰান লাগে বেছি ৰান নালাগে কম ৰানে লাগে ধৰিলা প্ৰথমটো কম ৰানৰ কাৰণে বুজাইছে ধৰিলা 10 ৰান মান লাগে কিন্তু তোমালোকৰ এটাই প্ৰবলেম হ'ল উইকেট নাই লাষ্ট এটা উইকেট বাকি আছে সো লৰাসকলে বুজি পাইছা কিন্তু ছোৱালীসকলে দিগদাৰ লাগিছে চাগে এটা উইকেট বাকি আছে মানে যদি এই উইকেটটো যদি যায় গৈ তেন্তে খেলখন হাৰি যাব এই টিমটোৱে খেলখন হাৰি যাব সো তুমি এটা ক্যাপ্টেইন হে তোমাৰ টিমটো দুজন খেলুৱৈ আছে এজন এ এজন বি দুইজন খেলুৱৈ লাষ্ট 4খন খেলৰ এভাৰেজটো হ'ল 50 মানে এজন খেলুৱৈ যদি ৰানৰ এভাৰেজটো যদি উলিয়াস লাষ্ট 4খন খেলত 50 মানে মাৰিছে সেকেন্ড খেলুৱৈজনে লাষ্ট 4খন খেলত 50 মাৰিছে এতিয়া তুমি যিখন খেলত মানে তোমালোকৰ টিমটোৱে খেলি আছে বেটিং কৰি আছে ধৰিলা সেই খেলখনত তোমালোকে এতিয়া জিকিবলৈ লাষ্ট 10 ৰান লাগে কিন্তু তোমালোকৰ প্ৰবলেম এটা উইকেট বাকি আছে এতিয়া তোমাৰ হাতত অপচন এ দুটা আছে বেটসম্যান এ আছে তোমাৰ হাতত হয়তো বেটসম্যান বি আছে তুমি এতিয়া কাক এতিয়া বেটিং কৰিবলৈ পঠিয়াবা মই কি কৈছো ধৰিব পাইছা না তুমি এতিয়া কাক বেটিং কৰিব পাৰিবা স্যার বিগ পঠিয়াবা কেলে স্যার বি আচ্ছা 0 মানে তোমালোকক যদি মই এভাই এই ডাটাখিনি নিদি পেলাই যদি অনলি মিনটো দিলোহেঁতেন মই যদি মিনৰ পৰা ডিসাইড কৰিবলগীয়া হ'লহেঁতেন বেটসম্যান এ মিনটো হৈছে 50 বেটসম্যান বি মিনটো হৈছে 50 সেইফালৰ পৰা দুইজনৰ মিন ৰানটো একেই কিন্তু এটা কথা চোৱাচোন বেটসম্যান এ ঠিকনা নাই মানে জাহাতা জিতি আৰু হাৰ্দিক পাণ্ডিয়া নিচিনা কেতিয়াবা 0 আউট হয় কেতিয়াবা 20 ৰান মাৰে কেতিয়াবা 30 কেতিয়াবা 150 মাৰি দিয়ে কিন্তু বেটসম্যান বি জনে টিকি খেলে অসমীয়াত কথা এটা আছে টিকি খেলা বুলি ক্ৰিকেট খেলাসকলে জানে আৰু টিকি খেলে মানে পটককে আউট নহয় ইমান বেছি ৰান নামাৰে কিন্তু একদম মিনিমাম 50 40 মাৰে আৰু পটককে আউট হৈ নাযায় মানে তেওঁৰ ওপৰত তোমাৰ মানে ভৰসাটো ৰাখিব পাৰিবা বা বিশ্বাসটো ৰাখিব পাৰিবা মানে তেওঁ এটলিষ্ট যেহেতু 10 ৰান লাগে উইকেটটো এটা আছে উইকেটটো আউট হৈ গলে গুচি যাব মানে ৰাহুল দ্ৰাবিড়ৰ নিচিনা আগৰ মানে ক্ৰিকেট টিম এজন আছিলে ক্ৰিকেট প্লেয়াৰ এজন ৰাহুল দ্ৰাবিড় বৰ টিকি খেলে মানে এজনে মানে পটককে আউট হৈ নাযায় কিন্তু হেতু কথা ভাল তেন্তে তুমি এতিয়া যদি ক্যাপ্টেইন হোৱা আৰু যদি এইটো সিচুৱেচন আহে 10 ৰান থাকে আৰু তোমাৰ হাতত এটা উইকেট আছে মানে এটা উইকেট গুচি গলে হাৰি যাবা তেতিয়া তুমি কোনজনক পঠিয়াব লাগিব বেটসম্যান বিক পঠিয়াব লাগিব এটো কথা সকলোৱে বুজি পালা নাই কোৱাচোন কাৰণ বেটসম্যান এ কোনো মানে সিওটি নাই বেটসম্যান এ কেতিয়াবা 0 আউট হৈ যায় এডখৰলৈকে বুজি পাইছা নাই আইছো স্যার কিন্তু তুমি এই বেটসম্যান এ পঠিয়াবা নে বিক পঠিয়াবা হে কামটো কৰিবলৈ তোমাক মিনে সহায় কৰিলে জানো এতিয়া মিনে সহায় কৰিলে নি নাই কৰা মানে এনেকুৱা কেতিয়াবা মেথছত বা ষ্টেটিষ্টিকত এনেকুৱা কেতিয়াবা কন্ডিশন আহি যায় বা এনেকুৱা সিচুৱেচন আহি যায় য'ত মিন কনসেপ্টটো মিনিংলেছ হৈ যায় ইয়াত বেটসম্যান এ মিনটো হৈছে 50 ৰান কিন্তু বেটসম্যান বি মিনটো হৈছে 50 ৰান
কিন্তু ইয়াত আমি মিনটো চালে নহ'ব তুমি মিনটো চাই পেলাই দুইজনে 50 নে যা কোনোবা এজন যাগৈ তই যাগৈ যা বেটছমেন একে পঠিয়াই দিয়া আজি তোমাৰ হৰা চান্স বহুত থাকিব খেলখনত হৰা চান্স বহুত থাকিব এইটো নহয় যে তেওঁ মাৰিব পাৰিব পাৰে হৰা চান্স বহুত থাকিব তুমি পঠিয়াব লাগিব বেটছমেন বিক তেতিয়া তোমাৰ জিকা চান্স বেছি থাকিব তাত তোমাৰ মিনটোৱে কাম নিদিলে কথাটো বুজি পাইছানে কাৰণ বেটছমেন এ জনেও মিন 50 আছিলে বেটছমেন বি জনেও মিন 50 আছিলে তুমি কি চালা তুমি চালা যে কাৰ কোনজন প্লেয়াৰ বেছি ষ্টেবল মানে কোনজন প্লেয়াৰ মানে বেছি ষ্টেবলটো অসমীয়াত কি বুলি কয় সুস্থিৰ কোনজনে মানে ইমান খকমক নকৰে ধুনীয়াকৈ মাৰে আৰু মানে কাৰ মানে ডাটাখিনি ভাল মানে বেছি ফ্লাকচুৱেট কৰা নাই ফ্লাকচুৱেট বুলি শব্দ এটা আছেনে মানে বেছি ডিছপাৰ্চ কৰা নাই ডিছপাৰ্চ মানে বিস্ফোৰণ বেছি খেলিমেলি নহয় এইজনে চোৱাচোন প্ৰথম 50 মাৰিছে কেতিয়াবা এইজনে 150ও মাৰি দিয়ে চৰি কেতিয়াবা 0 মাৰিছে কেতিয়াবা 150ও মাৰি দিয়ে এইজনৰ ঠিকনা নাই এইজনৰ প্ৰথম প্লেয়াৰজনৰ মানে ৰানৰ ঠিকনা নাই মানে ডাটাখিনি খেলিমেলি মানে জিটি হৈ যায় কেতিয়াবা 0টো আউট হৈ যায় কেতিয়াবা 150ও মাৰে মানে এই ডাটাখিনি ডিছপাৰ্চনটো বহুত বেছি মানে পাৰ্থক্যবোৰ বহুত বেছি ঠিক তেনেকৈ এই প্লেয়াৰজনৰ ডাটাখিনি ইমান হাইলে নাযায় ৰানবোৰ ইমান হাইলে নাযায় কিন্তু পাৰ্থক্যটো ইমান বেছি নহয় পাৰ্থক্যটো তেওঁ মানে মিনিমাম 50-40 ইমানলৈকে মাৰিব পাৰে বা কোনোবা এজন আহিছে এড কৰি লৈছোঁ তেন্তে তুমি এইটো চিটুৱেশ্যনত তেন্তে কোনজন প্লেয়াৰ বেটিং কৰিবলৈ পঠিয়াবা তাত তুমি বেটছমেন বিক চিলেক্ট কৰিবা কাৰণ বেটছমেন বি ডাটাখিনি বেছি ষ্টেবল বেটছমেন বি ডাটাখিনি বেছি ষ্টেবল মানে কি মিনৰ পৰা যিহেতু দুইজনৰ মিন 50 মিনৰ পৰা আমি আন ভাষাত মেথমেটিকেলি ক'ব গ'লে কেনেকৈ ক'ব পাৰোঁ যিহেতু দুইজন বেটছমেনৰ মিন হৈছে 50 বেটছমেন বি ডাটাখিনি চোৱাচোন মিনৰ একদম আশে পাশে আছে প্ৰথম খেলখনত 50 মাৰিছে আৰু তেওঁৰ মিনটো হৈছে 50 আশে পাশে আছে সেকেন্ড খেলখনত 40 মাৰিছে অবভিয়াছলি মিনতকৈ কম হৈছে বাৰু কিন্তু মিনৰ আশে পাশে আছে মানে 50 আশে পাশে আছে কিন্তু সেকেন্ড খেলখনত থাৰ্ড খেলখনত 50 মাৰিছে মিনৰ আশে পাশে আছে নেক্সট লাষ্ট খেলখনত 4 নম্বৰ খেলখনত 60 মাৰিছে মিনতকৈ অলপ বেছি হ'ল কিন্তু এইজনত চোৱাচোন প্ৰথম বেটছমেনজনৰ চোৱাচোন প্ৰথম খেলখনত ডাইৰেক্ট 0 মানে মিনতকৈ কিমান ডিফাৰেঞ্চ চোৱাচোন মিনতকৈ কিমান ডিফাৰেঞ্চ ঠিক তেনেকৈ দ্বিতীয় খেলখনত 20 মাৰিলে মিনতকৈ কিমান ডিফাৰেঞ্চ 30 ৰানৰ ডিফাৰেঞ্চ তৃতীয় খেলখনত 30 মাৰিলে ইয়াত আকৌ কিমান ডিফাৰেঞ্চ চোৱাচোন 150 মাৰিলে মানে এই ডাটাখিনি মিনৰ পৰা ডিফাৰেঞ্চটো বেছি আছে মেথছৰ ভাষাত কওঁ যদি মিনৰ পৰা ডিফাৰেঞ্চটো বেছি আছে ডিফাৰেঞ্চ বেছি লিখিব নালাগে এইখিনি কথা এই ডাটাখিনি কি মিনৰ পৰা মিন মানে মাধ্য মিনৰ পৰা ডিফাৰেঞ্চ কম এই এক্সাম্পলটো ভালকৈ মনত ৰাখা তেতিয়া গম পাবা এই লেচনটোত আমি একচুৱেলি কি কৰি আছোঁ মিনৰ পৰা ডিফাৰেঞ্চ কম চ' আমি ক'ব পাৰোঁ তলৰ ডাটাখিনি বেছি ষ্টেবল নে ওপৰৰ ডাটাখিনি বেছি ষ্টেবল তলৰ ডাটাখিনি বেছি ষ্টেবল হ'ব ষ্টেবল মানে সুস্থি কিন্তু ওপৰৰ ডাটাখিনি বেটছমেন এৰ ডাটাখিনি ইমান ষ্টেবল নহয় আনষ্টেবল তেন্তে আমাক কেতিয়াবা অনলি ডাটা এখিনি দিয়া থাকিলে তাত মিন মিডিয়ান মুড উলিয়ালেই নহয় আমাক মিন মিডিয়ান মুডেই সদায় কামত সহায় নকৰিব পাৰে যদি এই কেপ্টেইনজনে মানে তুমি কেপ্টেইন হৈছিলা নহয় তুমি যদি এই অনলি মিন চালাহেঁতেন তুমি ঠক খাই যাবলৈ আছিলে বা তুমি খেলখনত হাৰি যাবলৈ আছিলে চ' আমি সদায় চব চিটুৱেশ্যনত অনলি মিন মিডিয়ান মুডে সহায় নকৰিব পাৰে তাৰ উপৰিও কেতিয়াবা আমাক আৰু কিছুমান মেথমেটিকেল টুলৰ প্ৰয়োজন হ'ব সেই তেনেকুৱা এটা মেথমেটিকেল টুল হৈছে ডিছপাৰ্চন মেথমেটিকেল টুল কি হৈছে ডিছপাৰ্চন মিন মিডিয়ান মুডটো সেইটো বেছিক আমি তেনেলৈকে শিকিলোঁ কিন্তু তাৰ উপৰিও আমাক কেতিয়াবা আৰু মেথমেটিকেল টুল লাগিব পাৰে ষ্টেটিষ্টিকত তেনেকুৱা এটা হৈছে ডিছপাৰ্চন এতিয়া ডিছপাৰ্চনত কি কৰোঁ মই এনেই ৰাফলি কৈ দিছোঁ কি কৰোঁ তোমালোকে এক্সাম্পলটোত বুজি পালে মানে আমি পাৰ্থক্যটো মানে হেৰিটো চাওঁ মিনৰ পৰা ডিফাৰেঞ্চবোৰ কম নে বেছি সেইটো চাওঁ মেইন লজিকেলি সেইটোৱে কৰোঁ মিন বা মিডিয়ানৰ পৰা ডিফাৰেঞ্চটো মানে যিটো এভাৰেজ ভেলুতকৈ মানে পাৰ্থক্যটো কিমান আছে কিমান কম কিমান বেছি সেইখিনি মানে চাওঁ মানে আন ভাষাত ক'ব গ'লে ডাটাখিনি কিমান স্কেটাৰ্ড হৈ আছে বা কিমান ডাইভাৰ্চ হৈ আছে বা কিমান ডিছপাৰ্চ হৈ আছে মানে কিমান হিচৰিত হৈ আছে অসমীয়াত ক'ব গ'লে হিচৰিত কিমান হিচৰিত হৈছে সেইটো চাওঁ যদি ডাটাখিনি যদি বহুত পৰিমাণে হিচৰিত হৈ থাকে বহুত পৰিমাণে ধৰি লওক প্ৰথম বেটছমেনজনৰ কথা ভাবা প্ৰথম 0 মাৰিলে কেতিয়াবা 150 মাৰিলে বহুত পৰিমাণে হিচৰিত হৈ আছে ডেট মিনছ উই কেন চে ডেট দ্য ৰানছ স্ক'ৰ্ড বাই বেটছমেন এ ইজ আনষ্টেবল মানে এইখিনি সুস্থিৰ নহয় এইখিনি বৰ খেলি মেলি ঠিক তেনেকৈ বেটছমেন বি ৰানখিনি সুস্থিৰ কাৰণ মিনৰ ওচৰ পাছৰে ৰান মাৰিছে মানে ধৰি লওক প্ৰত্যেকখন খেলত তেওঁ যিটো এভাৰেজ ৰান সিমানৰ ওচৰে আছে মাৰিছে চ' তেওঁ ইমানো বেছিলৈ নাযায় একদম ইমান ল' নাযায় মানে মিনৰ ওচৰ আছে ডেট মিনছ এই ডাটাখিনিৰ ডিফাৰেঞ্চবোৰ কম ক'ৰ পৰা মিনৰ পৰা সেইটো কেতিয়াবা মিন নহয় মিডিয়ানো হ'ব পাৰে আমি শিকিম বাৰু লেচনটোত ডেট মিনছ আমি ক'ব পাৰোঁ যে এই ডাটাখিনিৰ ষ্টেবিলিটিটো বেছি চ' সেইখিনি যে কেলকুলেট কৰিম
কাৰ দ্বাৰা ক্যালকুলেট কৰিম ই ডিসপাৰসনৰ দ্বাৰা ক্যালকুলেট কৰিম যেটো বস্তু দ্বাৰা ক্যালকুলেট কৰিম কাৰ দ্বাৰা কৰিম ডিসপাৰসন বেসিক্যালি ডিসপাৰসন মানে কি তেন্তে আমি মিন বা মিডিয়ানৰ পৰা ডাটাখিনি কিমান পৰিমাণে মানে কিমান পৰিমাণৰ দূৰত আছে বা কিমান পৰিমাণৰ ডিফাৰেন্স আছে মিন বা মিডিয়ানৰ পৰা হেতু কেতিয়াবা মিনও হ'ব পাৰে কেতিয়াবা মিডিয়ানো হ'ব পাৰে মই ইয়াত মিন ললো কেতিয়াবা মিডিয়ানো হ'ব পাৰে আমি দুইটা পঢ়িব লাগিব মিনৰ কাৰণেও পঢ়িব লাগিব মিডিয়ানৰ কাৰণেও পঢ়িব লাগিব মানে বেসিক্যালি ডিসপাৰসনত কি কৰো আমি ডাটাখিনি কিমান হিসৰিত হৈ আছে হেতু চাও কোৰ পৰা মিন বা মিডিয়ানৰ পৰা বুজি পালা পালো স্যার ওকে তেন্তে 11ত আমি কি পঢ়িম এই ডিসপাৰসন টাৰ্মটোৰ ওপৰত পঢ়িম ডিসপাৰসন ক্লাস 11ত কি পঢ়িম ডিসপাৰসনৰ মিনিংটো মই এখন কৈছিলো কি বুলি কয় অসমীয়াত বিস্ফোৰণ মানে ধৰিলা আমি এটো ফিজিক্সত পাই আহিছো ফিজিক্সত ধৰিলা প্ৰিজম এটা আছে প্ৰিজমত ধৰিলা বগা পোহৰ এটা পেলাই দিলে কি হৈ যায় প্ৰিজমে বগা পোহৰটো 7টা ৰঙলে এনেকৈ ভাগ কৰি দিয়ে হয় নহয় মানে কি কৰিছে পোহৰটোক ভাগ কৰি দিছে 7টা ভাগলে ভাগ কৰি দিছে হিসৰিত কৰি দিছে ঠিক তেনেকৈ আমি বিস্ফোৰণৰ দ্বাৰা কি চাওঁ ডাটাখিনি কিমান পৰিমাণে হিসৰিত হৈ আছে হেতু চাওঁ কিমান পৰিমাণে বেছি খেলিমেলি হৈ আছে হিসৰিত হৈ আছে লজিকটো বুজিবলৈ চেষ্টা কৰা মোৰ শব্দবোৰ পপা শব্দবোৰ মুখলৈ না আহে কিন্তু লজিক কি ক'বলৈ বিচাৰিছে হেতু বুজিবলৈ চেষ্টা কৰা কিমান পৰিমাণে ডাটাখিনি হিসৰিত হৈছে হেতু চাওঁ ইয়াত মিন মিডিয়ানে ইমান সহায় নকৰে মানে মিনৰ পৰা কিমান পৰিমাণে হিসৰিত হৈছে হেতু চাওঁ ঠিক আছে য'ত মানে মিন মিডিয়ান ফেইল হৈ যায় তোমাক মানে মিন মিডিয়ান মানে কাম নকৰা হৈ যায় তাত আমাৰ ডিসপাৰসনে কাম কৰে বা কেতিয়াবা কিছুমান ক্ষেত্ৰত আমাৰ ডিসপাৰসনটো দৰকাৰ হয় বুজি পালা সকলে বুজি পালা নে পালা ওকে পাইছো স্যার ঠিক আছে এখিনি লিখিব নালাগে আৰু এটা সৰু এক্সাম্পল এটা দিছো ধৰিলা তুমি কোনবা এখন গাঁৱলৈ গলা পটককে মই এক্সাম্পল এটা দিছো কোনবা এখন গাঁৱলৈ গলা গাঁও এখনত ধৰিলা তুমি প্ৰত্যেক ঘৰ 5 ঘৰ মানুহ সোমাইছা 5 ঘৰ মানুহ সোমালা তুমি প্ৰত্যেক ঘৰতে সুধিলাগৈ দাদা আপোনালোকে মানে মন্থলি ইনকাম কিমান আৰু প্ৰত্যেক ঘৰতে সুধিছাগৈ প্ৰথম ঘৰ ধৰিলা দুখীয়া ধৰিলা ক'লে আমাৰ একো খেৰি নাই আৰু খেতি বেতি কৰো ধৰিলা মাহেকত আমাৰ 5000 টকা ইনকাম হয় বা 4000 টকা ইনকাম হয় সেকেন্ড ঘৰ আৰু ধৰিলা গলা সাধাৰণকৈ সৰুৱা বিজনেছ কৰি ধৰিলা মাহেকত 10000 টকা ইনকাম হয় ধৰিলা সেকেন্ড ঘৰলৈ গলা সেকেন্ড ঘৰ আৰু অৱস্থা নাই ধৰিলা তেওঁলোকে একদম মোটামুটি চলি আছে আৰু ধৰিলা মাহেকত ধৰিলা 3000 টকা ইনকাম হয় নেক্সট ঘৰত গলা ধৰিলা কিমান কম 20000 টকা ইনকাম হয় সাপোজ ধৰি লৈছো 20000 বেছিয়ে ক'লো হ'ব পাৰে 8000 টকা ইনকাম হয় মাহেকত মন্থলি ইনকাম কৰিছো দেই প্ৰথম ঘৰ মানুহৰ মন্থলি ইনকামটো কিমান 5000 দ্বিতীয় ঘৰ মানুহৰ মন্থলি ইনকামটো কিমান 10000 তৃতীয় ঘৰ মানুহৰ মন্থলি ইনকামটো কিমান 3000 নেক্সট ঘৰ মানুহৰ মন্থলি ইনকামটো কিমান 8000 এনে তুমি এই ডাটাখিনি চাই পেলাই তুমি এনে কি লাগিছে বাৰু ইটোলে যোৱা নাই মই এই ডাটাখিনি চাই কি লাগিছে সেই গাঁৱৰ মানুহখিনি এনে দুখীয়া লাগিছে নে ধনী লাগিছে বাৰু তোমাৰ মতে স্যার দুখিয়া লাগিছে দুখীয়া লাগিছে এতিয়া সাপোজ ইয়াতে আৰু এঘৰ মানুহ আছে এই মানুহৰ ফ্যামিলি ইনকাম ধৰিলা 1.5 লাখ টকা কিবা ডাঙৰ চাকৰি কৰে আৰু ধৰিলা 1.5 লাখ টকা এতিয়া যদি তুমি এই 5 ঘৰ মানুহে লোৱা কেইঘৰ মানুহ লোৱা 5 ঘৰ মানুহে লোৱা A B C D E এটা প্ৰত্যেক এই 5 ঘৰ মানুহ লৈ পেলাই যদি ইহঁতৰ মিনটো উলিয়াই দিয়া মিনটো উলিয়ালে কিমান হ'ব 5000 প্লাস 10000 প্লাস 3000 মই কি ক'ব বিচাৰিছো তোমালোকে বহুতে বুজি পালাই চাগে প্লাস 8000 প্লাস 1,50,000 এজনো বা হেভি ধনী চাকৰি কৰে আৰু কিবা কিবি 1,50,000 মই ভুলে লিখিলো চাগে 15 ঠিকে আছে বাই 5 ঘৰ মানুহ লৈছো ন 5 এ হৰণ কৰিব লাগিব কিমান হ'ব মই আনসাৰটো দেখাইছো বা 5000 ओके होगा 5000 प्लस 10000 नेक्स्ट 3000 नेक्स्ट 8000 नेक्स्ट 15000 पैसा 1,74,000 डिवाइडेड बाय 5 ইয়াৰ পৰা পাবা তুমি 35200 মান্থলি ইনকাম এতিয়া তুমি যদি অনলি মিনটো চালাহেঁতেন তুমি ধৰিলা প্ৰত্যেক ঘৰ মানুহৰ এই ডাটাখিনি নাজানা তোমাক কৈ দিছে সাপোজ তোমাক কৈ দিছে সাপোজ এঘৰ মানে এখন গাঁৱত 5 ঘৰ মানুহ লৈছো 5 ঘৰ মানুহৰ মন্থলি ইনকামৰ পইচাটো হৈছে 35000 টকা 200 টকা দিয়া 35000 টকা এতিয়া তোমাৰ মনলৈ কি ফিল আহিব ধনী আহিব নে দুখীয়া আহিব ধনী আহিব কিন্তু একচুয়ালি মানুহখিনি কি এঘৰ মানুহক বাদ দি বাকিখিনি কি ধনী নে দুখীয়া দুখীয়া তেন্তে আমাক মই কি ক'বলৈ বিচাৰিছো বুজি পাইছানে মানে মিনে আমাক কেতিয়াবা ফসাই দিব পাৰে মিনে মানে কেতিয়াবা আমাক একজেক্ট ডাটাটো দিব নোৱাৰিব পাৰে ফসাই দিব পাৰে
ইয়াত তুমি যদি অনলি গোটেই 5 ঘৰ মানুহৰ ইণ্ডিভিজুৱেল নাজানা ধৰিলে মই তোমাক কৈ দিছোঁ ধৰিলে ছাপ'জ ধৰি লৈছোঁ মই কিবা এখন গাঁৱলৈ গ'লোঁ 5 ঘৰ মানুহ ল'লোঁ সিহঁতৰ মন্থলি ইনকমটো 35,200 টকা আহিছে তোমাৰ প্ৰথম অৱস্থাতে তোমাৰ কিবা লজিকটো আহিব মাইণ্ডত খেলাবই মানুহখিনি 35,000 টকা কমাইছে দেই 35,000 টকা কম নহয় কিন্তু দেই কৈ দিছোঁ 35,000 টকা কমাইছে বা ধনীয়ে কিন্তু মানুহখিনি ধনী আৰু ভাল ধনীয়ে আৰু কিন্তু যদি মই তাৰ পাছতে যদি তোমাক ডাটাখিনি দিওঁ প্ৰথম মানুহ ঘৰ 5,000 টকা দ্বিতীয় মানুহ ঘৰ 10,000 টকা তৃতীয় মানুহ ঘৰ 3,000 টকা নেক্সট ঘৰ 8,000 নেক্সট ঘৰ 1,50,000 ইয়াত এঘৰ মানুহক বাদ দি বাকীখিনি কি হয় তেন্তে মেক্সিমাম দুখীয়াই হয় কথাটো বুজি পালা মিনে তেন্তে সকলো জেগাতে সঠিক মানে কেতিয়াবা আমাক ডাটাটো দিব নোৱাৰিব পাৰে ডাটাটো মিনে মানে এভাৰেজটো ঠিকে দিছে এইটো ভুল না দিয়া এভাৰেজটো ঠিকে দিছে কিন্তু ডাটাখিনিৰ ওপৰত তুমি অনলি 35,200 চাই পেলাই তুমি এইটো কৈ দিব নোৱাৰা যে গোটেই মানুহখিনি মানে দুখীয়া বুলি তাত আমি ডাটাখিনি কিমান পৰিমাণে স্কেটাৰ্ড হৈ আছে সেইটো চাব লাগিব ইয়াত ডাটাখিনি 35,200 পৰা এই ডাটাবোৰ কিমান পৰিমাণে হিচৰিত হৈ আছে সেইখিনি চাব লাগিব চ' আমি ডিছপাৰ্চনটো পঢ়িব লগা হ'ল নহ'লেতো আমাৰ 10তে ষ্টেটিষ্টিক শেষ হ'লহেঁতেন মিন মিডিয়ান মুড মানে ক'ৰবাত মানে ডাটা একজেক্ট আমাৰ ভেলু ক'ব নোৱাৰে বা কেতিয়াবা আমাৰ একজেক্ট যিটো আমি বিচাৰি থাকোঁ সেইটো ক'ব নোৱাৰে তুমি যদি অনলি মিন চালাহেঁতেন তুমি ক'লাহেঁতেন বা মানুহখিনি ধনী দেই একচুৱেলি কি মানুহখিনি ইমান ধনী নহয় আছে আৰু তেনেকুৱা টাইপৰ সকলোৱে বুজি পালানে আমি ডিছপাৰ্চন কেলৈ পঢ়িম তালা যদি নহয় এতিয়া অ'কে ঠিক আছে এতিয়া হেডিং দিয়া ডিছপাৰ্চনটো গম পালে এতিয়া ডিছপাৰ্চন কেনেকৈ বিচাৰে মেইন তোমালোকৰ লাগিব সেইটোৱে লাগিব ডিছপাৰ্চন কেনেকৈ বিচাৰে হেডিং লগাবা মেজাৰ্ছ অফ ডিছপাৰ্চন মই কিতাপৰ মতে পঢ়াইছোঁ তোমালোকৰ NCERT-খন মেজাৰ্ছ অফ ডিছপাৰ্চন স্যাৰ আছামিজ মিনিংটো কি আছিল ডিছপাৰ্চনৰ বিশ্ৰণ ডিছপাৰ্চন কি নি সেইবোৰ ডেফিনেশ্যন নালাগে মই যিমানখিনি বুজালোঁ সেইটোৱে ডিছপাৰ্চন লজিকটো বুজি পোৱা সেইটোৱে ডিছপাৰ্চন পৰীক্ষাত ডেফিনেশ্যন লিখিব নাহে ডিছপাৰ্চন এতিয়া কেনেকৈ মেজাৰ কৰে কেনেকৈ জোখে সেই প্ৰচেছখিনি শিকিম মেজাৰ্ছ অফ ডিছপাৰ্চন মানে ডিছপাৰ্চন কেনেকৈ মেজাৰ কৰিব পাৰি মেজাৰ মানে জানাই জুখিব পাৰি এতিয়া ডিছপাৰ্চন মেজাৰ কৰিবলৈ একচুৱেলি টেকনিক আছে 4টা টেকনিক আছে বা 4টা মেথড আছে কেইটা মেথড আছে 4টা একচুৱেলি 4টা আৰু তাতকৈ বেছি থাকিব পাৰে মই যিমানটোলৈকে জানো 4টা আছে প্ৰথমটো হৈছে ৰেঞ্জ ডিছপাৰ্চন মেজাৰ কৰিবলৈ প্ৰথম টেকনিকটো হৈছে ৰেঞ্জ ছেকেণ্ডটো হৈছে কোৱাৰ্টাইল ডেভিয়েশ্যন এইডোখৰ পৰা লিখি যাবা দেই কোৱাৰ্টাইল ডেভিয়েশ্যন নেক্সটটো হৈছে মিন ডেভিয়েশ্যন নেক্সটটো হৈছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ডিছপাৰ্চন মানে কি তোমালোকে গম পালা আমি মানে ডাটাখিনি কিমান পৰিমাণে হিচৰিত হৈছে সেইখিনি কেলকুলেট কৰোঁ কিমান পৰিমাণে স্কেটাৰ্ড হৈ আছে এইটো কেলকুলেট কৰোঁ এতিয়া কেলকুলেট কৰা টেকনিক আছে টেকনিক কেইটা আছে জেনেৰেলি 4টা আছে প্ৰথমটো হ'ল ৰেঞ্জ যাৰ বিষয়ে তোমালোকে এই ৰেঞ্জটো একো টানেই নহয় একদম বেছিক এইটো অকণমানকৈ দিয়া আছে বাৰু আকৌ এইটো ইমান দৰকাৰো নহয় একদম বেছিক কোৱাৰ্টাইল ডেভিয়েশ্যনৰ কথা তোমালোকে 11ৰ বেচিছত পঢ়িব নালাগে তোমালোকে যদি আকৌ ষ্টেটিষ্টিক পঢ়া ভৱিষ্যতে পাবা কোৱাৰ্টাইল ডেভিয়েশ্যন BSc-তে থাকে তোমালোকে 11ত লাগিব মিন ডেভিয়েশ্যন লাগিব আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন লাগিব এই দুটাই লাগিব 11ত কি পঢ়িব লাগিব এই দুটা পঢ়িব লাগিব মিন ডেভিয়েশ্যন আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন আৰু ৰেঞ্জটো বাৰু একদম বেছিক বাৰু মই এটা শব্দতে শেষ কৰি দিম বাৰু ৰেঞ্জ মানে কি মিন ডেভিয়েশ্যন লাগিব আৰু কি লাগিব ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন লাগিব কেনেকৈ ডিছপাৰ্চন মেজাৰ কৰে এই 4টা টেকনিকত আৰু ৰেঞ্জ কোৱাৰ্টাইল ডেভিয়েশ্যন মিন ডেভিয়েশ্যন ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ৰেঞ্জত কি কয় এতিয়া চোৱা ৰেঞ্জত মই কি কয় এতিয়াই কৈ দিছোঁ যিখিনি ডাটা আছে ধৰি লোৱা ডাটাখিনি মই আগত কিমান লৈছিলোঁ ডাটা প্ৰথম বেটছমেনজনৰ ডাটাখিনি লৈছোঁ প্ৰথম বেটছমেনজনৰ কিমান লৈছিলোঁ 0 20 হয় নাই এবাৰ চাবাচোন 30 150 লৈছোঁ হয় নাই এইকেইটা প্ৰথম বেটছমেনজনৰ এইকেইটা হয় নাই তোমালোকে লিখা নাছিলা ন কেনেকৈ গম পাবা হয় হয় এইকেইটাই হয় ছাৰ তোমালোকে লিখিব পৰা নাছিলে ঠিক আছে তেন্তে প্ৰথম বেটছমেনজনৰ এইকেইটা ডাটা আছিলে তেন্তে প্ৰথম বেটছমেনজনৰ হিচাপত যদি মই প্ৰথমজনৰ কাৰণে ৰেঞ্জ উলিয়াব হ'লে কি কয় ৰেঞ্জ মানে ৰেঞ্জ শব্দটো এনেই লজিকেলি কি বাৰু ৰেঞ্জ কিমান পৰিমাণে হিচৰিত হৈ আছে ৰেঞ্জ কি কাৰ মানে তোৰ ৰেঞ্জটো বহুত বেছি দেই বা মোৰ ৰেঞ্জটো বহুত বেছি তেনেকৈ কয় যে মানুহে ৰেঞ্জটো কিমান দূৰলৈকে হিচৰিত হৈ আছে এটা ৰেঞ্জটো উলিয়াবলৈ সদায় সকলোকে মেক্সিমামটো মাইনাছ মিনিমামটো কয় এই ডাটাখিনি চবতকৈ মেক্সিমাম কোনটো 150 মাইনাছ মিনিমাম কিমান 0 150 মাইনাছ 0 ডেট মিনছ এই ডাটাখিনি ৰেঞ্জটো হৈছে 150 মানে 150 মানলৈকে হিচৰিত হৈ আছে সেইটো ছেকেণ্ড বেটছমেনজনৰ যদি ৰেঞ্জটো উলিয়াওঁ কিমান হ'ব ছেকেণ্ড বেটছমেনজনৰ 50 আছিলে নেক্সট 40 আছিলে চাগে নেক্সট 60 আছিলে নি 60 নে 50 আছিলে 50 60 আছিলে চাগে টোটেল 200 কৰিছিলোঁ নহয় ইমানটোৱে আছিলে ইয়াত যদি ৰেঞ্জ উলিয়াওঁ ইয়াৰ ৰেঞ্জটো কিমান ল'ব মেক্সিমাম কোনটো মেক্সিমাম 60
মিনিমাম কোনটো মিনিমাম 40 তেন্তে ইয়াৰ ৰেঞ্জটো কিমান 20 মানে ওপৰৰ ডাটাখিনিৰ ৰেঞ্জটো 150 তলৰ ডাটাখিনিৰ ৰেঞ্জটো কিমান 20 মানে ৰেঞ্জ যিমানে কম হ'ব বা ৰেঞ্জ যিমানে বেছি হ'ব এডালে এইটোৱে বেছি বুজায় হা ৰেঞ্জ যিমানে বেছি হ'ব মানে ষ্টেবিলিটি কি হ'ব ষ্টেবিলিটি কম হ'ব তুমি কি ক'ব পাৰিবা ষ্টেবিলিটি কি হ'ব কম হ'ব তোমাৰ মানে ডাটাখিনি যিমান পৰিমাণে বেছি ৰেঞ্জৰ হ'ব বেছি স্কেটাৰ্ড হৈ থাকিব মানে সেই ডাটাখিনি ষ্টেবিলিটিটো কম আছে ওপৰ ডাটাখিনি চোৱা ওপৰ ডাটাখিনি ৰেঞ্জটো 150 ডেট মিনছ ডাটাখিনি বেছি পৰিমাণে হিচৰিত হৈ আছে ডেট মিনছ ওপৰ ডাটাখিনি আনষ্টেবল তোমালোকে অথনি প্ৰেক্টিকেল এক্সাম্পলটো লওঁতে বুজি পাইছিলা ওপৰ এই বেছমেণ্টজন কি আছিলে আনষ্টেবল তেওঁক পঠিওৱা মানে কোনো চিঅ'টি নাই খেলি মেলি কৰি দিব তেওঁ খেলখন কিন্তু তলৰ ডাটাখিনি ৰেঞ্জটো কম 20 চ' এই তলৰ ডাটাখিনি কি হ'ব ষ্টেবিলিটি বেছি হ'ব মানে ৰেঞ্জ বেছি হ'লে ষ্টেবিলিটি কম হয় ৰেঞ্জ কম হ'লে ষ্টেবিলিটি বেছি হয় ৰেঞ্জটো কেনেকৈ উলিয়াই তেন্তে মেক্সিমাম মাইনাছ মিনিমাম বুজি পালানে ৰেঞ্জ বুজি পালানে পালো স্যার এইখিনি এই পাৰ্টটো লিখি লোৱা ৰেঞ্জ মানে কি মই এটা এক্সাম্পল দি বুজাই দিম এই কিনাখিনি লিখিব নালাগে এই পাৰ্টটো লিখা হ'লনে এইকেইটা লিখিব নালাগে এতিয়া প্ৰথমটো লিখা ৰেঞ্জটো কেতিয়াবা 1 নম্বৰ কাৰণে সুধিব পাৰে নুসুধিব পাৰে এনেই জানিব লাগে আৰু কম্পিটিটিভ এক্সামত কেতিয়াবা সুধিব পাৰে ক'বা যদি জেনেৰেল ইউনিভাৰ্চিটি এখনৰ এক্সাম দিয়া বা কিবা দিয়া ৰেঞ্জ কেনেকৈ উলিয়ায় ৰেঞ্জ কেনেকৈ উলিয়ায় তেন্তে মেক্সিমাম ভেলু মাইনাছ মিনিমাম ভেলু সেইটোৱে আৰু ফৰ এক্সাম্পল আমি ডাটাখিনি যদি কনচিডাৰ কৰোঁ 0, 20, 30, 150 ঠিক আছে তেন্তে এই ডাটাখিনি ৰেঞ্জ কিমান হ'ব এই ডাটাখিনি ৰেঞ্জ হ'ব মেক্সিমাম ভেলু কিমান 150 মাইনাছ মিনিমাম ভেলু কিমান 0 ডেট মিনছ 150 হ'ব এতিয়া মই কি কৈছিলোঁ লগতে এটা নোট হিচাপে লিখি থোৱা কথা এটা মই কি কৈছিলোঁ সেই মই কোৱা কথাটো লিখি থোৱা নোট ৰেঞ্জ যদি বেছি হয় কি কৈছিলোঁ ৰেঞ্জ বেছি হ'লে ষ্টেবিলিটি কম হ'ব নে বেছি হ'ব কম হ'ব এইটো জানা না তোমালোকে কেমেষ্ট্ৰি পঢ়িছা এইটো জানাই চাগে আৰু এইটো কি বুজায় ইনক্ৰিজিং ৰেঞ্জ যদি বেছি হয় ষ্টেবিলিটি কম হ'ব stability decreases range যদি increases stability decreases ঠিক তেনেকৈ range যদি decreases stability increases কেলে হ'ল সংখ্যামিতা তুমি বুজি নাপাবা তুমি আগৰ প্ৰেক্টিকেল এক্সাম্পলটো চাই ল'বা মই আজি এইখিনি কথাই কৈ আছিলোঁ তুমি বৰ দেৰিকৈ জইন হ'লা বা যোন দেৰিকৈ জইন হৈছে এইডোখৰলৈকে লিখি লোৱা এইটো ক'ত ইউজ হ'ব পাৰে কেতিয়াবা যদি সৰুৱা এক্সাম দিয়া তাত ইউজ হ'ব এইটো তোমালোকে এইবাৰ বৰ্ডত এক্সামত নাহিব পাৰে ৰেঞ্জ উলিয়াবলৈ দিয়ে মেক্সিমাম দিয়ে এনেই কিবা এটা পৰীক্ষা মানে জেনেৰেল পৰীক্ষাবোৰ থাকেই ৰেঞ্জৰ কুৱেশ্যন এটা মেক্সিমাম মাইনাছ মিনিমাম কৰি দিবা কেতিয়াবা ডাটাখিনি দিয়া থাকিব তোমাক সুধিব ষ্টেবিলিটি ডাটাখিনি ষ্টেবিলিটিটো কম নে বেছি তেতিয়াও আমি ৰেঞ্জ উলিয়াই চাব লাগিব দুখিনি যদি ডাটা দিয়া থাকে হৈ গ'ল লিখা হৈ গ'ল এইডোখৰলৈকে অ'কে তেন্তে আমি ক'লোঁ যে কি ক'লোঁ আমি এতিয়া 11ৰ বেচিছত এই মেজাৰ্ছ অফ ডিছপাৰ্চন এই 4টা পঢ়িব লাগিব ৰেঞ্জ পঢ়িব লাগিব 4টাৰ ভিতৰত এই 3টা পঢ়িব লাগিব ৰেঞ্জটোতো অলৰেডি পঢ়িলোৱে মই যিমানকণ ক'লোঁ সিমানকণে তাতকৈ বেছি ৰেঞ্জ পঢ়িবই নালাগে এইটো গ'ল এতিয়া কোৱাৰ্টাৰ ডেভিয়েশ্যন এইবছৰ পঢ়িবই নালাগে এইবাৰ তেন্তে আমি কি পঢ়িম মিন ডেভিয়েশ্যন পঢ়িম এইবাৰ লিখা হেডিং দিয়া মিন ডেভিয়েশ্যন এইবাৰ 3 নম্বৰ হ'ব একচুৱেলি তেনেকৈ চাব গ'লে নাম্বাৰিঙৰ ফালৰ পৰা 3 নম্বৰ হ'ব এই নাম্বাৰিং নকৰিলেও হ'ব ডাইৰেক্ট লিখা মিন ডেভিয়েশ্যন মানে কথাটো এনেকুৱা ধৰণৰ মই এতিয়া প্ৰথমতে যিটো তোমালোকৰ এক্সাম্পল লৈছিলোঁ মই মুহাই দিলোঁ ইয়াত যিটো এক্সাম্পল লৈছিলোঁ মই তাত ডাটাখিনি মিন উলিয়াই লৈছিলোঁ হয় নাই মিন উলিয়াই লৈছিলোঁ প্ৰথম বেটছমেনজনেও 50 ওলাইছিলে দ্বিতীয় বেটছমেনজনেও 50 ওলাইছিলে আৰু সেই 50ৰ সাপেক্ষে আমি এইখিনি ডাটা কম্পেয়াৰ কৰিছিলোঁ 50তকৈ কম আছে নে বেছি আছে ডাটাখিনি প্ৰথম বেটছমেনজনৰ 0 20 আৰু কিমান আছিলে জানো 30 150 আছিলে ছেকেণ্ডজনৰ আছিলে ভুলগীয়া 50 40 60 50 নে 60 50 নে 50 60 তেনেকৈ আছিলে এতিয়া প্ৰথম বেটছমেনজনৰ মানে ডাটাবোৰ মিনতকৈ কিমান পৰিমাণে কম বা কিমান পৰিমাণে বেছি সেইটো চাইছিলোঁ আৰু সেইটো চাই তুমি ডিচাইড কৰিছিলা যে প্ৰথম বেটছমেনজনক পঠিয়াব নোৱাৰি দেই প্ৰথম বেটছমেনজনক খেলি মেলি ঠিক তেনেকৈ দ্বিতীয় বেটছমেনজনকো মানে বস্তুখিনি কাৰ ৰেছপেক্টত চাইছিলোঁ মিনৰ ৰেছপেক্টত এতিয়া তেন্তে আমি যেতিয়া ডেভিয়েশ্যনটো মিনৰ ৰেছপেক্টত উলিয়াম
হেতুকে ক'ব মিন ডেভিয়েশ্যন আমি যেটো ডেভিয়েশ্যনটো ডাটাখিনি ডেভিয়েশ্যনটো মিনৰ ৰেসপেক্টত উলিয়ালে কি বুলি ক'ব মিন ডেভিয়েশ্যন বুলি ক'ব মিন ডেভিয়েশ্যন sorry মিন ডেভিয়েশ্যন মিন ডেভিয়েশ্যন এবাউট না মিনৰ ৰেসপেক্টত উলিয়ালে মিন ডেভিয়েশ্যন নকয় সৰি আমি যিখিনি ডেভিয়েশ্যন উলিয়াম ডেভিয়েশ্যনখিনি উলিয়াই তাৰ মিনটো লম মই কথাটো এনেকৈ বুজাম বা এক মিনিট আমি যিখিনি ডাটা আছে ধৰিলা এইখিনি ডাটা আছে সাপোজ এইখিনি ডাটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত ধৰিলা মিনটো আছে একদম লজিকটো বুজি লম অকমান এক্সপ্লেনেশ্যনটো অকমান 1 মিনিট ভুল কৰি দিছিলো ইয়াত কিবা এটা x y z কিবা এটা ভ্যালু এটা আছে মিনৰ ভ্যালু এটা আছে প্ৰথম এটো ফাৰ্স্ট ডাটা সাপোজ এটো সেকেন্ড ডাটা এটো থাৰ্ড ডাটা এটো ফোৰ্থ ডাটা এটো ফিফথ ডাটা এতিয়া মই চাম যে প্ৰথম ডাটাটো ফাৰ্স্ট ডাটাটো মিনৰ পৰা কিমান ডিফাৰেন্স আছে ফাৰ্স্ট ডাটাটো ডিফাৰেন্সটো মিনৰ পৰা কিমান কি চাম মই ফাৰ্স্ট ডাটাটো ডিফাৰেন্সটো মিনৰ পৰা কিমান হেতু চালো ঠিক তেনেকৈ এবাৰ চাম সেকেন্ড ডাটাটো ডিফাৰেন্স মিনৰ পৰা কিমান হেতু চাম থাৰ্ড ডাটাটো চাম মিনৰ পৰা কিমান হেতু চালো ফোৰ্থ ডাটাটো মানে ডিফাৰেন্সটো চাম মিনৰ পৰা হেতু চালো ফিফথ ডাটাটো মিনৰ পৰা ডিফাৰেন্সটো চাম হেতু চালো তাৰ পিছত যেটা আছে হেগিটাই ডিভাইড মানে যোগ কৰি পেলাই ডিভাইড কৰি দিম হেকাৰণে মিন ডেভিয়েশ্যন বুলি কয় ডেভিয়েশ্যনৰ মিন লওঁ মানে ডেভিয়েশ্যনখিনি যিখিনি পাম তাৰ মিন লওঁ এটা এক্সাম্পল কৰিলে বুজি পাবা এনেকৈ বুজি নাপাবা যিখিনি ডেভিয়েশ্যন হয় ডেভিয়েশ্যনখিনি মিন লওঁ হেতুৱে বুজা ডেভিয়েশ্যনখিনি মিন লওঁ মিন ডেভিয়েশ্যন এবাউট মিন আমি প্ৰথম পঢ়িম মিন ডেভিয়েশ্যন এবাউট মিন এটা অংক কৰিলে বুজি পাই যাবা কাবা যদি অকমান ডাউটও আছে অংক কৰিলেও বুজি পাই যাবা ধৰিলা বেসমেন এজন আছে এই বেসমেন জনৰ স্কোৰখিনি কি আছিল 0 20 30 150 নেক্সট বেসমেন জনৰ স্কোৰ আছে কি আছিল 50 40 60 50 প্ৰথম জনৰ কাৰণে আমি কি উলিয়াইছিলো মিন উলিয়াইছিলো সেকেন্ড জনৰ কাৰণে আমি মিন উলিয়াইছিলো তেতিয়া আমাক ক'ব এবাউট মিন যদি আমি প্ৰথম জনৰ কাৰণে মিডিয়ান উলিয়ালো হেতেন সেকেন্ড জনৰ কাৰণে মিডিয়ান উলিয়ালো হেতেন তেতিয়া এই ইয়াত লাষ্টত এন্ডিং শব্দকিটা লাগিলে হেতেন এবাউট মিডিয়ান লাগিলে হেতেন এবাৰ মই একদম পপা এক্সপ্লেনেশ্যন কৰিছো মই হেকাৰণে আকৌ এবাৰ কৈ দিছো যদি আমি এই প্ৰথমে ডাটাখিনি যদি মিনটো উলিয়াই লওঁ তেতিয়া এবাউট মিন বুলি ক'ব লাগিব শব্দটো যদি প্ৰথমে ডাটাখিনি যিখিনি গিভেন ডাটা থাকিব তাৰ মিডিয়ানটো উলিয়াই লওঁ তেতিয়া এবাউট মিডিয়ান লাগিব হেডখলৈকে সকলোৱে বুজি পাইছা নাই এডখলৈকে বুজি পাইছা না মই কি কৈছো প্ৰথমে মই ইনিশিয়ালি যিখিনি ডাটা দিয়া থাকিব তাৰ যদি মই মিনটো উলিয়াই লওঁ তেতিয়া লাষ্টত শব্দটো লাগিব এবাউট মিন শব্দটো লাগিব যদি মই প্ৰথমে মিডিয়ানটো উলিয়াই লওঁ তেতিয়া এবাউট মিডিয়ান শব্দটো লাগিব তেতিয়া কি হ'ব মিন ডেভিয়েশ্যন এবাউট মিডিয়ান হেতু পঢ়িব লাগিব আমি তেন্তে আমি প্ৰথম বেসিক্যালি ধৰি লৈছো মিনৰ ৰেসপেক্টত উলিয়াইছো মিনটো উলিয়াই লৈছো তেতিয়া আমি লাষ্টত লিখিব লাগিব এবাউট মিন আৰু মিন ডেভিয়েশ্যন শব্দটো প্ৰথমতে সবতে থাকিব মিন ডেভিয়েশ্যনটো কেলে থাকিব চা এতিয়া আমাৰ ভ্যালু এটো a ভ্যালু ধৰিলা এটো 0 টু এটো b ভ্যালু এটো c ভ্যালু এটো d ভ্যালু প্ৰথমে মই মিনৰ পৰা a মানে 0 ডিফাৰেন্সটো উলিয়াম মানে 0 ডিফাৰেন্সটো কিমান হ'ব মিনটো ধৰিলা 50 50 পৰা যদি 0 বিক কৰি দিও 50 এ হ'ব নেক্সট 50 পৰা এই 20 ডিফাৰেন্সটো উলিয়াম 50 পৰা 20 ডিফাৰেন্সটো উলিয়ালে কিমান হ'ব 30 হ'ব নেক্সট 50 পৰা 30 ডিফাৰেন্সটো উলিয়াম 50 পৰা 30 ডিফাৰেন্সটো উলিয়ালে কিমান হ'ব 20 হ'ব নেক্সট 150 মানে 50 পৰা 150 ডিফাৰেন্সটো উলিয়াম কিমান হ'ব মাইনাস 1 মাইনাস 100 হ'ব কিন্তু বেসিক্যালি এটো প্লাসত ক্যালকুলেট কৰে এটো আমি কথা শিকিম বাৰু 100 হ'ব মানে পজিটিভ ভ্যালুটো লৈ হেতু শিকিম বাৰু এটা চাৰিটা ডিফাৰেন্স পালো এইগিটা ডেভিয়েশ্যন হয় এটো এটা ডেভিয়েশ্যন এটো এটা ডেভিয়েশ্যন প্ৰত্যেকটো এটা ডেভিয়েশ্যন এতিয়া এইগিটাক যদি মই যোগ কৰি এইগিটাক যোগ কৰি মই এবাৰ 4 এ ডিভাইড কৰি দিও কাৰণ চাৰিটা ডাটা আছে তেতিয়া এই বস্তুটো ক'ব মিন ডেভিয়েশ্যন যিখিনি ডেভিয়েশ্যন পাম মিনৰ পৰা তাক যদি আকৌ আমি মিন লৈ লওঁ তেতিয়া ক'ব মিন ডেভিয়েশ্যন এবাৰ বুজি পালানে পালো স্যার মানে যিখিনি আমাৰ ডেভিয়েশ্যন উলিয়াম ডাটাখিনি পৰা যিখিনি ডেভিয়েশ্যন উলিয়াম মানে যিখিনি পাৰ্থক্য উলিয়াম তাৰ মিন লম হেকাৰণে কয় মিন ডেভিয়েশ্যন এটা এতিয়া আমি প্ৰথম পঢ়িব লাগিব 11ত প্ৰথম মিন ডেভিয়েশ্যন এবাউট মিন পঢ়িব লাগিব নেক্সট পঢ়িব লাগিব মিন ডেভিয়েশ্যন এবাউট মিডিয়ান মানে প্ৰথম ইনিশিয়ালি মানে ভ্যালুখিনি মিডিয়ানটো উলিয়াই ল'ব লাগে এটা মিন ডেভিয়েশ্যন এবাউট মিনটো আমাৰ কেইটামান ডাটাৰ ওপৰত আমি এক্সপেক্ট কৰি পঢ়িব লাগিব আমি প্ৰথম হেনাখন গম পাইছো যে কিছুমান ডাটা আনগ্ৰুপ ডাটা আৰু কিছুমান গ্ৰুপ ডাটা তেন্তে আমি প্ৰথম চাম আনগ্ৰুপ ডাটা ক্ষেত্ৰত 4 ungroup data এটা মিন ডেভিয়েশ্যন to কাৰ ৰেসপেক্টত মানে চাম এতিয়া মিনৰ ৰেসপেক্টত চাম আৰু মিন ডেভিয়েশ্যনক নোটেশন কৰে m দিয়ে m.d
এম ডট ডি মানে মিন ডেভিয়েশ্যন আৰু ব্ৰেকেটত যদি আমি লিখি দিওঁ এনেকৈ এক্স বাৰ ইয়াৰ মিনিংটো হৈছে আমি মিন ডেভিয়েশ্যনটো এক্স বাৰৰ ৰেচপেক্টত চাইছোঁ আৰু এক্স বাৰে কি বুজায় মিন বুজায় মানে এবাউট মিনৰ ৰেচপেক্টত চাইছোঁ তেন্তে এই গোটেই লেংগুৱেজটোক মেথছৰ ভাষাত আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এম ডি মানে মিন ডেভিয়েশ্যন আৰু ব্ৰেকেটত যে এক্স বাৰ লিখি দিছোঁ তাৰ মিনিংটো হৈছে আমি এবাউট মিনৰ ৰেচপেক্টত চাইছোঁ কাৰ ৰেচপেক্টত চাইছোঁ মিনৰ ৰেচপেক্টত আকৌ কৈছোঁ কথাটো এম ডি মানে মিন ডেভিয়েশ্যন আৰু ব্ৰেকেটত এক্স বাৰ লিখি দিছোঁ তোমালোকে এনেও জানা মিন লিখিলে আমি ব্ৰেকেটত কি লিখোঁ মাধ্য লিখিলে ব্ৰেকেটত এক্স বাৰ লিখোঁ যে এক্স বাৰ কি বুজায় মাধ্য বুজায় তেন্তে মাধ্যৰ ৰেচপেক্টত আমি মিন ডেভিয়েশ্যন উলিয়াইছোঁ সেইকাৰণে মিন ডেভিয়েশ্যন ব্ৰেকেটত এক্স বাৰ লিখিছোঁ আৰু ইয়াৰ কাৰণে ফৰ্মুলাটো হৈছে সামেশ্যন এক্স আই মাইনাছ এক্স বাৰ ডিভাইডেড বাই এন এন মানে নাম্বাৰ অফ অবজাৰ্ভেশ্যন টোটেল কেইটা আছে এন মানে কি টোটেল কেইটা আছে ইয়াত এক্স বায়ে কি বুজাইছে সৰি এক্স ওৱানে এক্স আই কি বুজাইছে অবজাৰ্ভেশ্যনবোৰ বুজাইছে আৰু এক্স বায়ে কি বুজাইছে এক্স বায়ে মিন বুজাইছে এক্স বায়ে কি বুজাইছে মিন বুজাইছে ফৰ্মুলাটো লিখি লোৱা এইটো ফৰ্মুলা ক'ত ইউজ হ'ব আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত ইউজ হ'ব কি কৰিম কথাটো লজিকেলি বুজাইছোঁ চোৱা প্ৰথম যিখিনি ডাটা দিয়া আছে ধৰি লোৱা এইখিনি আনগ্ৰুপ ডাটা দিয়া থাকিব সেই ডাটাখিনি প্ৰথমে মই মিন উলিয়াই ল'ম কি উলিয়াম প্ৰথমে মিন উলিয়াম মানে বেচিকেলি এক্স বাৰ উলিয়াই ল'ম সেইকাৰণে ইয়াৰ শব্দটো লাগিছে এবাউট মিন কাৰণ আমি প্ৰথমে মিন উলিয়াই লৈছোঁ ঠিক আছে এইডোখৰলৈকে বুজি পাইছা বুলি আহিছোঁ তোমাক যিখিনি ডাটা দিয়া থাকিব প্ৰথমে এইখিনি মিন উলিয়াম সেইকাৰণে ইয়াত ব্ৰেকেটৰ ভিতৰত এই এক্স বাৰ চিনটো দিছোঁ বা ইয়াত ওপৰত লিখিছোঁ এবাউট মিনখিনি উলিয়ালোঁ অ'কে তাৰপিছত আমি প্ৰত্যেকটো এইটো ছাপ'জ এক্স ওৱান অবজাৰ্ভেশ্যন এইটো ছাপ'জ এক্স টু অবজাৰ্ভেশ্যন এইটো ছাপ'জ এক্স থ্ৰী অবজাৰ্ভেশ্যন এইটো ছাপ'জ এক্স ফ'ৰ অবজাৰ্ভেশ্যন এইটো ছাপ'জ এক্স ফাইভ অবজাৰ্ভেশ্যন আমি কি কৰিছোঁ এক্স আই মাইনাছ এক্স বাৰ মানে মিনৰ পৰা প্ৰত্যেকটো অবজাৰ্ভেশ্যনৰ পাৰ্থক্যবোৰ উলিয়াই চাইছোঁ মানে এক্স ওৱানৰ অবজাৰ্ভেশ্যনটোৰ পাৰ্থক্যটো ক'ৰ পৰা উলিয়াই চাইছোঁ মিনৰ পৰা উলিয়াই চাইছোঁ ঠিক তেনেকৈ এক্স টু অবজাৰ্ভেশ্যনটোৰ পাৰ্থক্য মাধ্যৰ পৰা উলিয়াই চাইছোঁ ঠিক তেনেকৈ এক্স থ্ৰী অবজাৰ্ভেশ্যনটোৰ পাৰ্থক্য মাধ্যৰ পৰা উলিয়াই চাইছোঁ গোটেইকেইটা অবজাৰ্ভেশ্যনবোৰ উলিয়াইছোঁ পাৰ্থক্যটো উলিয়াই চাইছোঁ ক'ৰ পৰা মিনৰ পৰা এক্স আই মাইনাছ এক্স বাই কি বুজাইছে পাৰ্থক্যখিনি বুজাইছে আৰু সামেশ্যন চিনডালে কি বুজাইছে গোটেইখিনি তাৰপিছত যোগ কৰিলোঁ সেই যিখিনি পাৰ্থক্য পালোঁ যোগ কৰিলোঁ আৰু ডিভাইডেড এন কৰি দিলোঁ সেইটোৱে মিন মানে মিন ডেভিয়েশ্যন আমি প্ৰথমতে বেচিকেলি ডেভিয়েশ্যনখিনি উলিয়াই লৈছিলোঁ ছাপ'জ ডাটাখিনি মই এক্স ওৱান এক্স টু এক্স থ্ৰী এক্স ফ'ৰ বুলি এক্স ফাইভ বুলি ধৰিলোঁ ছাপ'জ মই প্ৰথমে কি উলিয়ালোঁ এক্স ওৱান মাইনাছ এক্স বাৰ উলিয়ালোঁ কি উলিয়ালোঁ প্ৰথম বুজিবলৈ চেষ্টা কৰা এক্স ওৱান মাইনাছ এক্স বাৰ মানে এক্স ওৱান ডাটাটো মিনৰ পৰা মাধ্যৰ পৰা কিমান দূৰত আছে বা কিমান ডিফাৰেঞ্চত আছে সেইটো উলিয়ালোঁ নেক্সট এইবাৰ উলিয়ালোঁ ছাপ'জ এক্স টু মাইনাছ এক্স বাৰ এইবাৰ উলিয়ালোঁ এক্স টু ডাটাটো মিনৰ পৰা কিমান দূৰত আছে কাৰণ আমি এবাউট মিনত কৰি আছোঁ কামটো যদি এবাউট মেডিয়ান কৰিলোহেঁতেন তেতিয়া মেডিয়ানৰ পৰা চালোহেঁতেন তেতিয়া মিনৰ জেগাত মিডিয়ান আহিলেহেঁতেন ঠিক তেনেকৈ এইবাৰ এক্স থ্ৰী ডাটাটো মিনৰ পৰা কিমান ডিষ্টেঞ্চত আছে মানে এক্স থ্ৰী মাইনাছ এক্স বাৰ উলিয়াম ঠিক তেনেকৈ এক্স ফ'ৰ ডাটাটো মিনৰ পৰা কিমান ডিষ্টেঞ্চত আছে এক্স ফ'ৰ মাইনাছ এক্স বাৰ উলিয়াম ঠিক তেনেকৈ এক্স ফাইভ ডাটাটো মিনৰ পৰা কিমান ডিষ্টেঞ্চত আছে এক্স ফাইভ মাইনাছ এক্স বাৰ উলিয়াম প্ৰত্যেকটো উলিয়ালোঁ যদি ক'ৰবাত নেগেটিভ আহে প্ৰথমটো ধৰি লওক 1 আহিলে ডিফাৰেঞ্চটো ছেকেণ্ডটো ধৰি লওক 2 আহিলে নেক্সটটো আহিলে ধৰি লওক -3 ক'ৰবাত যদি নেগেটিভ আহে তেন্তে আমি পজিটিভত ল'ব লাগিব ভেলুটো কেলৈ আমি ডিষ্টেঞ্চবোৰ চাই আছোঁ মিনৰ পৰা কিমান দূৰত আছে আৰু ডিষ্টেঞ্চ কেতিয়াও নেগেটিভ নহয় আমি যদি ক'ৰবাত ভেলু নেগেটিভ পাওঁ তেতিয়া আমি পজিটিভ ল'ব লাগিব মানে 1 পালে ঠিকে আছে 2 পালে ঠিকে আছে কিন্তু -3 পালে আমি সেইটো 3 হিচাপে ভাবিব লাগিব বা 3 হিচাপে ল'ব লাগিব সেইকাৰণে এই মডুলাৰ চিনডাল লাগিছে প্ৰত্যেকটোতে এই মডুলাৰ চিনডাল লাগিছে আমি এনেও জানো ফাংচনত পঢ়ি আছোঁ fx = mod x মানে কি তাত যদি ইনপুট যদি তুমি নেগেটিভ হোৱা আউটপুট পজিটিভ ওলায় মানে এইটো পজিটিভ হয় সদায় পজিটিভ হয় মড চিনডালে কি বুজায় সদায় পজিটিভ বুজায় তেন্তে কেতিয়াবা যদি মাইনাছ ওলায়ো তেন্তে আমি তাৰ মড ভেলুটো ল'ব লাগিব পজিটিভ ভেলু মড ভেলু মানে এনে জেনেৰেলি পজিটিভ ভেলুটো বুজোঁ মড ভেলুটো ল'ব লাগিব ঠিক আছে এইখিনি ল'লোঁ এতিয়া সিহঁতৰ মিন উলিয়াব লাগিব এই বস্তুখিনি মিন উলিয়াব লাগিব এইখিনি কি হয় এইটো প্ৰত্যেকটো একো এটা ডেভিয়েশ্যন হয় কি হয় প্ৰত্যেকটো একো একোটা ডেভিয়েশ্যন হয় প্ৰত্যেকটো কি হয় একো একোটা ডেভিয়েশ্যন ক'ৰ পৰা ডেভিয়েশ্যন কাৰ ৰেচপেক্টত ডেভিয়েশ্যন এবাউট মিনৰ ৰেচপেক্টত ডেভিয়েশ্যন এবাউট মিন তেন্তে প্ৰত্যেকটো এক্স আই মাইনাছ এক্স বাৰ মড সেইটোৱে কি বুজাইছে এটা ডেভিয়েশ্যন বুজাইছে এবাউট কাৰ ৰেচপেক্টত মিনৰ ৰেচপেক্টত ডেভিয়েশ্যন গোটেইকেইটা ডেভিয়েশ্যন এইটো 1 ছাপ'জ 1 পালোঁ এইটো এটা ডেভিয়েশ্যন এইটো এটা ডেভিয়েশ্যন এইটো এটা ডেভিয়েশ্যন ইয়াত ধৰি লোৱা 3 পালোঁ এইটো এটা ডেভিয়েশ্যন এইটো এটা ডেভিয়েশ্যন গোটেইকেইটা ডেভিয়েশ্যন এতিয়া এই 1 2 3 এইটো মাইনাছ আছিলে মই প্লাছ কৰি ল'লোঁ ন 3 3 2 এইখিনি যদি আকৌ মই যদি মিন লওঁ মানে এইকেইটা ডাটাক যদি এইটো গোটেইকেইটাক যদি যোগ কৰি 5টা আছে 5এ ডিভাইড কৰি দিওঁ তেতিয়া ক'ব মিন ডেভিয়েশ্যন এইবাৰ বুজি পালানে সকলোৱে সেই কামটো ইয়াত হৈছে এই ফৰ্মুলাটোত সেইটো হৈছে বুজি পালানে
পালো স্যার ওকে বুজি পালাছে আৰু এক্সপ্লেইন পালো নকওঁ হা অভাৰ এক্সপ্লেইন কৰিলা আৰু নকওঁ স্যাৰ আপোনাৰ পিছফালে লিখি আছে হ'ব দিয়া মই কৈ থকাটো বুজি পালা নাই এতিয়া কৈছে গোটেইখিনি লিখা বুজি পালা নাই পাইছো পাইছো স্যাৰ ক'বা আকৌ পাছল পৰি গ'লে মই পাহৰি থাকোঁ ন কি ভাবি থাকোঁ কুৱেশ্যন এটা লিখিলে আৰু ধুনীয়াকৈ বুজিব পাৰা কুৱেশ্যন এটা লিখা ফাইন মিন ডেভিয়েশ্যন মিন ডেভিয়েশ্যন about mean আমি কৰ ৰেসপেক্টত উলিয়াব লাগে মিনৰ ৰেসপেক্টত উলিয়াব লাগে for the following table বা ডাটা কিতাপৰ এক্সাম্পল লৈছো 6 7 10 12 13 4 8 12 ঠিক আছে প্ৰথম কথা এটা তোমালোকে এতিয়া প্ৰথমতে চোৱা এই ডাটাখিনি এতিয়া চিনি পাব লাগিব গ্ৰুপ ডাটা নে এইখিনি আনগ্ৰুপ ডাটা গ্ৰুপ ডাটা নে আনগ্ৰুপ আনগ্ৰুপ ডাটা হলে ফৰ্মুলা লাগিব এইটো ফৰ্মুলা শিকাই থৈ এইটো ডাটাখিনি দেখা লগে গম পাব লাগিব লাগিলে তুমি কিনাত ফৰ্মুলাটো লিখি ল'বা ফৰ্মুলাটো কি লাগিব মিন ডেভিয়েশ্যন কাৰ ৰেসপেক্টত উলিয়াব লাগে এবাউট মিন সেইকাৰণে ব্ৰেকেটৰ ভিতৰত x বাৰ লিখিব লাগিব md মানে মিন ডেভিয়েশ্যন আৰু এবাউট মিনৰ ৰেসপেক্টত উলিয়াইছো কাৰণে ব্ৰেকেটৰ ভিতৰত x বাৰ ফৰ্মুলাটো কি আছে সামেশন xi minus x bar divided by n হা কি কৈছা ফৰ্মুলাটো না এইখিনি আগে মিনটো উলিয়াই ল'ব লাগিব মানে এন ভেলু হেৰি হ'ব যেটা আছে সেইটোৱে হ'ব খালি এক্স বাৰটো উলিয়াব লাগিব এই ডাটাখিনি এক্স বাৰ উলিয়াব লাগিব এতিয়া মই সেইটোৱে ক'ব গৈছিলোঁ কি লাগে ইয়াত সেইটো চোৱা এতিয়া এই ডাটাখিনিৰ পৰা আমি কি উলিয়াব লাগিব প্ৰথম এক্স বাৰটো উলিয়াব লাগিব ডাটাখিনি মানে মিনটো উলিয়াব লাগিব আৰু মিনটো উলিয়াৰ পিছত এক্স আই মানে কি এক্স আই মানে এই ডাটাবোৰে এক্স আই বুজাইছে মানে প্ৰত্যেকটো ডাটাই প্ৰথমটো ধৰি লওক x1 সেকেন্ডটো x2 ঠিক তেনেকৈ x3 x4 x5 x6 x7 x8 মানে সেইখিনি হ'ল এক্স আই মানে তেন্তে প্ৰথমে আমাক কি লাগিব মিন উলিয়াব লাগিব এক্স বাৰ উলিয়াব লাগিব তাৰপৰা পাৰ্থক্যবোৰ উলিয়াই চাব লাগিব মানে এক্স আই মাইনাছ এক্স বাৰ সেইখিনি উলিয়াব লাগিব আৰু ডিভাইড কৰি দিব লাগিব আৰু এইখিনি তুমি এনে জেনেৰেলি কৈ যাব পাৰা কিতাপত জেনেৰেলি কোৱা আছে তুমি এনেকৈ টেবুল বনাইও কৰিব পাৰা জেনেৰেলি কৰিব পাৰা মই টেবুল বনাই কৈ দিছোঁ জেনেৰেলিও কৰিব পাৰা হা এক্সাম্পল 1 কিতাপত ডাইৰেক্ট কোৱা আছে এক্সাম্পল 1 কিন্তু এটা কথা মন কৰিবা কিনাত ফৰ্মুলাটো লিখি ল'বাই না এটা কথা গম পাবাই ইয়াত কি উলিয়াব লাগিব প্ৰথমে মিনটো উলিয়াবই লাগিব মানে এক্স বাৰটো উলিয়াবই লাগিব সেইকাৰণে প্ৰথমে উলিয়াই লোৱা হিয়াৰ মিন ব্ৰেকেটত লিখিবা কি লিখিবা এক্স বাৰ মিনক কিহে বুজায় এক্স বাৰ বুজায় কেনেকৈ উলিয়াই আনগ্ৰুপ ডাটা মিন উলিয়াই মই কেনেকৈ উলিয়াই আগত ক্লাছত শিকাই আহিছোঁ বা তোমালোকে 10ত শিকি আহিছা কি কৰে ডাইৰেক্ট জাষ্ট যোগ কৰে আৰু যেটা আছে ডিভাইড কৰি দিয়ে এইবাৰ কেলকুলেশ্যনবোৰ চাবা আৰু মই ক'ৰবাত ভুল কৰিব পাৰোঁ মই নিজে কৰি থাকিলে কেলকুলেশ্যন ভুল নহয় মই যদি কাৰোবাক বুজাই থাকোঁ কেলৈ কেলকুলেশ্যন ভুল হয় জানো কেইটা আছে 8টা আছে এইটো হ'ল 13 যোগ 22 যোগ 17 20 72/8 9 তেন্তে এক্স বাৰৰ ভেলু পালা 9 এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি সকলোৱে বুজি পালা নে এইডোখৰলৈকে বুজি পাইছা সকলোৱে এতিয়া চোৱা এক্স বাৰ উলিয়ালোঁ ইয়াত এনৰ ভেলু কিমান বাৰু সেয়ে এনৰ ভেলু কিমান যেটা আছে সেইটোকে এন বুলি কয় এটা দুটা তিনিটা চাৰিটা 5 8 এন সেইটো লিখিলোঁ এতিয়া এক্স বাৰ ভেলু গম পালোঁ এনৰ ভেলু গম পালোঁ আমাক এতিয়া এই বস্তুটো লাগে চোৱা এক্স বাই এক্স আই মাইনাছ এক্স বাই এই বস্তুটো উলিয়াবলৈ আমি যদি টেবুল এখন বনাই লওঁ টেবুলখন বনালে সুবিধা হ'ব নহ'লে এনেও তুমি মেনুৱেলিও উলিয়াই ল'ব পাৰা টেবুলখন বনালে সুবিধা হ'ব মানে ভেলুবোৰ তোমাক কৰোঁতে কেলকুলেশ্যন কৰোঁতে সুবিধা হ'ব প্ৰথমখিনিত আমি কি ল'ম এক্স আই ল'ম এক্স আই মানে কোনখিনি হ'ব এক্স আই মানে এইখিনি 6 হ'ব প্ৰথম 7 হ'ব নেক্সট 10 হ'ব নেক্সট 12 হ'ব নেক্সট 13 হ'ব নেক্সট 4 হ'ব নেক্সট 8 হ'ব নেক্সট 12 হ'ব অকণমান ওপৰৰ পৰা ল'ম মনোযোগ নহ'লে মই ইয়াত এনৰ ভেলুটো লিখিছোঁ দেই এনৰ ভেলুটো লিখি ল'বা 8 তাৰপিছত মই টেবুল এখন বনাইছোঁ এক্স আই প্ৰথম কিমান হ'ব 6 হ'ব 7 হ'ব 10 হ'ব 12 হ'ব 13 হ'ব 4 হ'ব 8 হ'ব 12 হ'ব নেক্সট ঠিক তেনেকৈ এবাৰ আমাক কি লাগে আমাক লাগে এক্স আই মাইনাছ এক্স বাৰ লাগে এক্স আই মাইনাছ এক্স বাৰটো লিখি লোৱা এক্স আই মাইনাছ এক্স বাৰ
কিন্তু অনলি সেইটো উলিয়ালে হ'ব জানো অনলি সেইটো উলিয়ালে নহ'ব সিহঁতৰ মড ল'ব লাগিব মড ভেলুটো ল'ব লাগিব মড পজিটিভ ভেলু মানে নেগেটিভ ওলালেও পজিটিভ ল'ব লাগিব মড ভেলুটো ল'ব লাগিব সেইকাৰণে আমি লিখিলোঁ এক্স আই মাইনাছ এক্স বাই মড মড মানে জাষ্ট এইটোৱে বুজায় যদি ক'ৰবাত নেগেটিভ আহে তেতিয়া আমি পজিটিভে লিখিব লাগিব এক্স আই এতিয়া প্ৰথমটো ক্ষেত্ৰত এক্স আই ভেলু কিমান প্ৰথমটো ক্ষেত্ৰত এক্স আই ভেলু কিমান 6 6 অ'কে 6 প্ৰথমটো ক্ষেত্ৰত 6 মাইনাছ এক্স বাৰ ভেলু কিমান ন হয় নাই 6 মাইনাছ ন 6 মাইনাছ ন মানে কিমান আহিব -3 কিন্তু আমাৰ যিহেতু ইয়াত মড আছে সেইকাৰণে আমি কি লিখিম 3 লিখিম বুজি পালা নাই কোৱা এইটো খালে বুজি পালা নাই কি কৈছোঁ মই বুজি পালা নাই পালা সেকেন্ড ওকে সেকেন্ডটো ক্ষেত্ৰত এক্স আই ভেলু কিমান 7 মাইনাছ এক্স বাৰৰ ভেলু কিমান এক্স বাৰ ভেলু 9 -2 কিন্তু আমি কি লিখিম যিহেতু মড আছে +2 লিখিম থাৰ্ডটো ক্ষেত্ৰত কিমান হ'ব থাৰ্ডটো ক্ষেত্ৰত 10 মাইনাছ 9 অবভিয়াছলি প্লাছে আহিব ইয়াত আৰু প্লাছ লগাইলে প্লাছে হৈ থাকিব নেক্সটটো ক্ষেত্ৰত কিমান হ'ব 12 মাইনাছ 9 12 মাইনাছ 9 কৰিলে কিমান হ'ব 3 হ'ব নেক্সটটো ক্ষেত্ৰত 13 মাইনাছ 9 4 হ'ব নেক্সটটো ক্ষেত্ৰত 4 মাইনাছ 9 কাৰণ ইয়াত এক্স আই ভেলু 4 মাইনাছ এক্স বাৰ হৈছে 9 এইটো -5 আহিব কিন্তু বাৰ দিয়াৰ কাৰণে আমি +5 লিখিব লাগিব কাৰণ ডিষ্টেঞ্চটো সদায় অবভিয়াছলি তুমি 10তো শিকি পঢ়ি আহিছা কিবা এটা বস্তু পাছ যদি আমি ডিষ্টেঞ্চ চাওঁ ডিষ্টেঞ্চটো সদায় পজিটিভতে চাওঁ সেইকাৰণে ইয়াত মড চিন্তা লাগিছে নেক্সটটো বা 8 মাইনাছ 9 কৰা 8 মাইনাছ 9 কৰিলে -1 -1ক এইটো মড লগাইলে প্লাছ হৈ গ'ল এইটো 12 মাইনাছ 9 এইকেইটা ওলালে এইকেইটা বুজি পালানে সকলোৱে এইটো বেছিক অংক হয় হ'লেও এইটো যদি বুজি পাইছা বাকীখিনিত মানে হেৰি কৰিব পাৰিবা আৰু এনেও মই ইয়াৰ চব অংক নকৰাওঁ এক্সাৰচাইজৰ চব প্ৰচেছবোৰ বুজি যোৱা প্ৰচেছবোৰ মই ধুনীয়াকৈ শিকাম এইবোৰ কেলকুলেশ্যন আৰু এক্সাৰচাইজৰ চব অংক মই কৰাম বুলি এক্সপেক্ট নকৰিবা অ'কে মালাচী বুজি পালানে ৰাজমণি মাত নাই যে ঠিক আছে এতিয়া ওপৰত কি আছে চোৱা সামেশ্যন আছে অনলি এক্স আই মাইনাছ এক্স বাৰ নাই এই বস্তুটো নাই সামেশ্যন আছে মানে এইটো ডাটা এই ডাটাটো যিমানকেইটা ডাটা আছে গোটেইখিনিক যোগ কৰি দিব লাগিব যোগ কৰি দিব লাগিব ইয়াত মানে সেইকাৰণে আহিব সামেশ্যন মোৰ লিখাটো অলপ সৰু গ'ল এক্স আই মাইনাছ এক্স বাৰ ইয়াৰ যোগফলটো উলিয়াম এইকেইটা যোগফলটো উলিওৱা যোগফলটো উলিওৱা 22 চিয়'ৰ মই নাকাৰো 22 হয় স্যার 22 এইখিনি মই এনেই দিছোঁ বাৰু এইখিনি হেল্ল' হয় ভণ্টি মই ক্লাছ এটা কৰিছোঁ বাৰু ফোন কৰিম ফেনৰ ল'ৰা ছোৱালীবোৰে জ্বলাটো একদম পূৰা হেৰি কৰি লৈ থাকে এতিয়া চা আমি ইয়াত উলিয়াব লাগিব নাও বা হিয়াই কিবা এটা লিখিবা আৰু নাও এম ডি ব্ৰেকেটত লিখিবা এক্স বাৰ ইয়াৰ মিনিংটো কি মিন ডেভিয়েশ্যন এবাউট মিন কাৰণ আমি মিন ডেভিয়েশ্যনটো কাৰ এক্সপেক্টত উলিয়াইছোঁ মিনৰ এক্সপেক্টত উলিয়াইছোঁ সেইকাৰণে কেনেকৈ লিখিব লাগিব এম ডিয়ে কি বুজাব মিন ডেভিয়েশ্যন এক্স বাৰ লিখিছোঁ মানে এবাউট মিন ফৰ্মুলাটো লিখি দিয়া ফৰ্মুলাটো কি আছিলে সামেশ্যন এক্স আই মাইনাছ এক্স বাৰ বাই এন মোৰ ওপৰত প্ৰবেবলি নাই অহা চাগে মোৰ ওপৰত পৰিছে নিব নাপায় এতিয়া ইয়াৰ সামেশ্যন এক্স আই মাইনাছ এক্স বাৰ ভেলু কিমান 22 বাই এনৰ ভেলু কিমান 8 22ক এতিয়া 8 ডিভাইড কৰি দিয়া আৰু যিটো পাবা সেইটোৱে আনচাৰ 22/8 আনচাৰ পাবা 2.75 that means your answer is 2.75 মানে তোমাক যিটো মিন ডেভিয়েশ্যন এবাৰ মিন উলিয়াব কৈছিলে সেইটো কিমান হ'ব 2.75 সেইটো ইমান লেংগুৱেজত নিলিখিলেও হ'ব এনেকৈ লিখিলে মাষ্টৰ বুজিয়ে পাব কাৰণ ছ'চিয়েলৰ মাষ্টৰে বহি নাচায় ন বুজি পালানে কুৱেশ্যনটো বুজি পালানে এইটো বেছিক কুৱেশ্যন আছিলে কিন্তু যদি এইটো বুজি পাইছা বাকী কুৱেশ্যনবোৰ লিংক কৰিব পাৰিবা বুজি পালোঁ ছাৰ সকলোৱে বুজি পাইছা বাকী কুৱেশ্যনবোৰ অলমষ্ট একেটাই কৰিম ডাটাবোৰ চেঞ্জ হ'ব সেইকাৰণে মিন উলিওৱা প্ৰচেছটো চেঞ্জ হ'ব বাকীবোৰ কাম একেটাই হয় কাম অলমষ্ট একেটাই হয় প্ৰথমে ডেভিয়েশ্যনখিনি উলিয়াই তাৰপৰা মিন উলিয়াম প্ৰথমে ডেভিয়েশ্যন এইবোৰ চোৱা মই কৈ থকা কথাখিনি অথনি থিয়ৰিটিকেল কৈ থকা কথাখিনি এই কুৱেশ্যনটো হয় আকৌ এবাৰ কৈছোঁ শুনা এইবোৰ যে উলিয়াইছোঁ এক্স আই মাইনাছ এক্স বাই এইবোৰ কি হয় এইবোৰ একোটা ডেভিয়েশ্যন হয় থ্ৰীটো এটা ডেভিয়েশ্যন ক'ৰ পৰা মিনৰ পৰা সেইকাৰণে আমাৰ এবাউট মিন শব্দটো লাগিছে ঠিক তেনেকৈ 1টো এটা ডেভিয়েশ্যন হয় ক'ৰ পৰা মিনৰ এছপেক্টত ঠিক তেনেকৈ 3টো এটা ডেভিয়েশ্যন হয় 5টো এটা 4টো ডেভিয়েশ্যন হয় 5টো ডেভিয়েশ্যন হয় 1টো এটা ডেভিয়েশ্যন হয় এই 3টো এটা ডেভিয়েশ্যন হয় তাৰপিছত এই কামখিনি এইখিনি যোগ কৰিলোঁ মানে 22 পালোঁ ৰাজমণিয়ে ক'লে 22 পালোঁ আৰু যেটা আছে সেইটোৱে ডিভাইড কৰিলোঁ মানে কি কৰিলোঁ এই ডেভিয়েশ্যনখিনি মিন উলিয়ালোঁ সেইকাৰণে ইয়াৰ নামটো কি বুলি কয় মিন ডেভিয়েশ্যন আৰু যিহেতু মিনৰ এছপেক্টত উলিয়াইছোঁ সেইকাৰণে এবাউট মিন বুলি কয় নেক্সটলৈ যাওঁ বুজি পালা সকলোৱে পালো স্যার ঠিক আছে
the mean deviation ষ্টেটিষ্টিকত এটা কথা দেই বস্তুবোৰ বুজি পোৱা যায় কিন্তু নিজে যদি প্ৰেক্টিছ নকৰা চব উইব কিন্তু কুৱেশ্যন কৰিবা কিন্তু নিজে প্ৰেক্টিছৰ কথা আৰু ষ্টেটিষ্টিক ওৱান টাইপ অফ দ্য ফলোয়িং ডাটা কুৱেশ্যনটো লিখি লোৱা কৰিবা ডাটাখিনি ইয়াত বেছি আছে জাষ্ট কেলকুলেশ্যনটো বেছি হ'ব পাৰিবানে নে কৈ দিব লাগিব চেম এইটো প্ৰচেছ নে পাৰিবানে প্ৰথম মিন উলিয়াব লাগিব এনৰ ভেলু কেইটা 9টা 10টা 6টা 9টা কেইটা আছে আৰু মই হিচাপ কৰিব নোৱাৰিলোঁ খেলি মেলি লাগিব 3টা 6টা 9টা 12টা 15টা 18 19টা আছে 19 না 20টা আছে চাগে ৰ'বা 20টা আছে 6টা 9টা 12টা স্যার ডবল আব ঠিক আছে হেইটো এইটো তেন্তে ভূম পাৰিবা এইটো সকলে কাৰোবাক কনফিউজন আছে নি মই যিটো ক'লোঁ সেইটো পাৰিবানে পাৰিম ছাৰ পাৰিম ছাৰ মই ষ্টেটিষ্টিক গোটেই পাৰ্টবোৰ তোমালোকৰ হাতত ক'ম মই অকল প্ৰচেছে শিকাম কিতাপখন উলিয়াই লোৱা এক্সাৰচাইজ 15.1 কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 মই কোৱা প্ৰচেছৰ মতে হ'বনে এতিয়া হ'বনে নহয় পাৰিবানে ফাইণ্ড দ্য মিন ডেভিয়েশ্যন এবাউট মিন ফৰ দ্য ডাটা এইখিনি কি ডাটা হয় আনগ্ৰুপ ডাটা হয় এতিয়া আনগ্ৰুপ ডাটা ক্ষেত্ৰত আমি যিটো শিকিলোঁ এইটো প্ৰচেছ 1 নম্বৰ 2 নম্বৰটো পাৰিবা নাই 4 7 8 9 আছে যে সেইটো আৰু নেক্সট 38 70 পাৰিম ছাৰ অ'কে এই দুটা কৰিবা ছাৰ চাইনৰ পৰা কৰাই দিলে পাঁচটো এপাক কৰাই দিব হৈ যাব তিনিকেইটা কৰাব লাগিব ক'ত মই মিডিয়ান ক'ত শিকালোঁ সেইটো তিনিটো কি আছে চোৱা এবাউট মিডিয়ান আছে অ', মিডিয়ান মই ক'লোঁ নি কিবা মই আছে 1 2 কৈছোঁ পঢ়ি আছে 1 2 1 2 কুৱেশ্যন নম্বৰ 1 2 কৰিলে হ'ব যথেষ্ট নেক্সট এতিয়া লিখা মিন ডেভিয়েশ্যন এবাউট মিডিয়ান মই শিকাইছোঁ যে মিন ডেভিয়েশ্যনটো মিনৰ ৰেচপেক্টতো উলিয়াব পাৰি সেইকাৰণে এবাউট মিন লিখিছিলোঁ এবাৰ লিখিম মিন ডেভিয়েশ্যন এবাউট মিডিয়ান আমি আনগ্ৰুপ ডাটা ক্ষেত্ৰতে পঢ়ি আছোঁ দেই মিন ডেভিয়েশ্যন এবাউট মিডিয়ান উলিওৱা প্ৰচেছবোৰ মনত আছে নাই তোমালোকৰ আকৌ সেইটোৱে চিন্তা লাগিলে মোক এতিয়া ইয়াৰ ফৰ্মুলাটো মই আগে লিখি লৈছোঁ বাৰু এইটো কেনেকৈ লিখে এম ডি মানে মিন ডেভিয়েশ্যন যিহেতু মিডিয়ানৰ ৰেচপেক্টত উলিয়াইছোঁ মিডিয়ানক এম আখৰে বুজায় কেপিটেল এটা সেইকাৰণে ব্ৰেকেটত আকৌ এম লিখে এই এনেকৈ এম ডি ব্ৰেকেটত যদি এক্স বাৰ লিখে ডেট মিনছ মিন ডেভিয়েশ্যন এবাউট মিন এম ডি ব্ৰেকেটত যদি এম লিখে মিন ডেভিয়েশ্যন এবাউট মিডিয়ান ইয়াৰ কাৰণে ফৰ্মুলাটো কি হ'ব ছেইম একেই কোনোবাই গেছ কৰিব পাৰিবা নি ফৰ্মুলাটো কি হ'ব ইয়াৰ কাৰণে আগৰ কাৰণে ফৰ্মুলাটো কি আছিলে ছামেশ্যন এক্স আই মাইনাছ যদি গেছ কৰিব পাৰা তোমালোকে ফৰ্মুলা ইমান মুখস্থ নকৰিলে হ'ব এটা ফৰ্মুলা পাই গোটেইখিনি শিকি দিব পাৰিবা এইটো চাই কোৱাচোন ইয়াৰ ফৰ্মুলাটো কি হ'ব এনি গেছ নহয় তোমালোকে ক'ব পাৰিবই লাগে দেই ছামেশ্যন চিনডাল আহিবই কাৰণ মিন ডেভিয়েশ্যন ল'বই লাগিব এক্স আই মাইনাছ জাষ্ট ইয়াত এক্স বাৰ জেগাত এম আহিব আকৌ আৰু কি আহিব এম বাই এন 1/n আহিব নি প্ৰথমতে সেইটোৱে আকৌ এইটোকো তুমি এনেকৈ 1/n লিখিব নোৱাৰা নেকি বা বস্তু একেটাই কিতাপত ক'ৰবাত কিছুমান কিতাপত এনেকৈ লিখা থাকিব পাৰে বস্তু একেটাই পঢ়াই আছোঁ বুজি পালা নাই এইটো 1/n লিখিব নোৱাৰিবা নি পাৰিবা নহয় কথাটো বুজি পাইছানে এইটো ফৰ্মুলা বা এইটো ফৰ্মুলা যেনেকৈ লিখা একেটা ফৰ্মুলাই হয় এইটো লিখা ঠিক আছে কেতিয়াবা এইটো এন নাথাকে ছামেশ্যন এফ আইও দি দিব পাৰে বস্তু একেটাই মই একদম মষ্ট চিম্প্লিফাই কৰি লিখাইছোঁ আৰু এটা ফৰ্মুলা মনত এইটো মানে আগতে যিটো ফৰ্মুলা আছিলে তাত য'ত এক্স বাৰ আছিলে তাত এবাৰ মিডিয়ান আহিব মানে এম আহিব বেচিকেলি এবাৰ আমি মিডিয়ানৰ ৰেচপেক্টত উলিয়াইছোঁ ফৰ্মুলাটো বুজি পালানে সকলোৱে পালোঁ ছাৰ অ'কে তেন্তে এই অংকবোৰ কৰিব হ'লে মিন ডেভিয়েশ্যন এবাউট মিডিয়ানৰ অংকবোৰ কৰিব হ'লে আমি জানিব লাগিব মিডিয়ান কেনেকৈ উলিয়ায় আমি জানিব লাগিব কি জানিব লাগিব মিডিয়ান কেনেকৈ উলিয়ায় মিডিয়ান উলিয়াব জানাই চাগে হ'লেও মই অকণমান আগলৈ ঘূৰাই লৈ গৈছোঁ আগৰ কথালৈ ঘূৰাই লৈ গৈছোঁ আগৰ কথা মিডিয়ান উলিয়াব হ'লে মিডিয়ানক অসমীয়াত কয় মাধ্য প্ৰথমে ডাটাখিনিক সজাই ল'ব লাগিব প্ৰথমে ডাটাখিনি ইনক্ৰিজিং অৰ্ডাৰত সজাই ল'ব লাগিব ইনক্ৰিজিং অৰ্ডাৰত 10ত 9ত শিকি আহিছা সজাই ল'ব লাগিব মই এইখিনি কাৰ কাৰণে কৈ আছোঁ এইখিনি কাৰ কাৰণে কৈছোঁ ইয়াৰ ওপৰত লিখি লোৱা ফৰ আনগ্ৰুপ ডাটা বুলি লিখি লোৱা আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত কৈ আছোঁ এইটো ফৰ্মুলা কাৰ কাৰণে হয় আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত হয় ওপৰত এইটো লিখি লোৱা মই লিখিবলৈ পাহৰি দিলোঁ আনগ্ৰুপ ডাটা
এইটো আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত কৈ আছোঁ প্ৰথমে যিখিনি ডাটা দিয়া থাকিব ডাটাখিনি ইনক্ৰিজিং অৰ্ডাৰত সজাই ল'ব লাগিব সজালা ওকে তাৰপিছত আমি এনৰ ভেলুটো চাব লাগিব মানে কেইটা অবজাৰভেশ্যন আছে এনৰ ভেলুটো চাব লাগিব যদি এনৰ ভেলু অড হয় অযুগ্ম হয় ফৰ্মুলাটো ক'ব পাৰিবা নি মিডিয়ান উলিয়াই ফৰ্মুলাটো ক'ব পাৰিবা নি কোনোবাই কি হ'ব নাই না ঠিকেই আহিছা দেই লাজৰ কথা কওঁ n প্লাছ 1 বাই 2ত পৰ্যবেক্ষণ বুলি আছিলে অসমীয়াত পৰ্যবেক্ষণ বুলি আছিলে ইংলিছত ক'লে হ'ব অবজাৰভেশ্যন পাইছিলা নাই এইটো নাই পোৱা স্যার লিখি লোৱা এইখিনি পাহৰিলা তোমালোকে আৰু যদি এনটো যদি ইভেন হয় মানে যুগ্ম হয় তেতিয়া মিডিয়ান কেনেকৈ n by 2 plus 1 মিডিয়ান মানে কি মই সেইদিনাখন আগৰ ক্লাছতো কৈছিলোঁ n by 2ত অবজাৰ্ভ n by 2ত প্লাছ n by 2 প্লাছ 1 ওপৰত ts আছে দেই 1 ডিভাইডেড বাই 2 মই ভুল লিখাই আছোঁ নি বাৰু এইটোৱে হয় চাগে নাই আজিকালি নপঢ়া যে তোমালোকে এতিয়া 11ত লিখা নাই হয় এইটোৱে হয় আছে আছে n by 2ত প্লাছ n by ঠিকে আছে প্লাছ অবজাৰ্ভেশ্যন অ'কে ওপৰত ts আছে বুজি পালা নে এইকেইটা বুজি নাপা 10ত পঢ়ি আহিছা পালা নাই বুজি 9ত পঢ়ি আহিছা পালো স্যার মানে এনৰ ভেলুটো মানে যিকেইটা অবজাৰ্ভেশ্যন দিয়া থাকিব অবজাৰ্ভেশ্যনৰ ভেলুটো যদি এনৰ ভেলুটো যদি অড হয় মই এইখিনি কাৰ ক্ষেত্ৰত কৈ আছোঁ এইখিনি আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত কৈ আছোঁ দেই আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰতে কৈ আছোঁ এতিয়ালৈকে গ্ৰুপ ডাটালৈ যোৱাই নাই এনৰ ভেলুটো যদি অড হয় অড হ'লে মিডিয়ান কেনেকৈ উলিয়াম n প্লাছ 1 বাই 2ত মানে আমাৰ যদি এনৰ ভেলু ছাপ'জ 3 হয় এনৰ ভেলু 3 হয় তেন্তে আমি কি কৰিম 3 লগত একযোগ কৰিম মানে n প্লাছ 1 বাই 2ত ওপৰত ts আছে 2ত অবজাৰ্ভেশ্যন মানে 3 লগত একযোগ কৰিলে কিমান হয় 4 2 ডিভাইড কৰিলে 2ত অবজাৰ্ভেশ্যন মানে 2 নম্বৰ অবজাৰ্ভেশ্যনটো চাব লাগিব এটা অংক কৰিলে গম পাই যাবা ইমান বকিন থাকোঁ জাষ্ট এইখিনি লিখি লোৱা এইডোখৰলৈ লিখা হ'ল হ'ল স্যাৰ অ'কে হল স্যার অ'কে চাইডত 2টো কি ডিভাইডেড বাই 2 দিছে ইয়াত ডিভাইডেড বাই 2 দিছে ন তাৰ তলটো তলত আকৌ ডিভাইডেড বাই 2 না পঢ়া জানো ডিভাইডেড বাই 2 টো মনত পৰা নাই দেই এনেকৈ লিখা থাকে n by 2 আৰু n by 2 প্লাছ 1 টাৰ্মৰ মানে পৰ্যবেক্ষণৰ মাধ্য ল'ব লাগে তেনেকৈ লিখা থাকে লেংগুৱেজত লিখা থাকে কিতাপত মই সেইটোকে মেথমেটিকেলি লিখিছোঁ মাধ্য ল'ব লাগে মানে কি ডিভাইড বাই 2 কৰিব লাগিব কাৰণ দুটা আছে 9ত তেনেকৈ লিখা থাকে মোৰ মষ্ট প্ৰবেবলি যিমান দূৰ মনত আছে এইকেইটাই ফৰ্মুলা মই ভুল নাই শিকোৱা এইকেইটা মনত ৰাখিবা মিডিয়ানৰ কাৰণে n অড হ'লে ওপৰতো n ইভেন হ'লে তলতো অ'কে এটা এক্সাম্পল কুৱেশ্যন এটা কৰিছোঁ ফাইন লাষ্ট কুৱেশ্যন মিন নেক্সট ক্লাছত গ্ৰুপ ডাটাৰ বিষয়ে পঢ়িম ডেভিয়েশ্যন এবাউট মেডিয়ান ইয়াত কিহৰ এছপেক্টত উলিয়াব লাগে মেডিয়ানৰ এছপেক্টত ফৰ দ্য ফল'য়িং ডাটা বাপে গুৱাহাটীত বহুত গৰম দেই ঘাম চাম ওলাই গৈছে 3 9 3 9 5 3 12 10 18 4 7 19 21 কুৱেশ্যন লিখি লওঁ হ'লনে লিখা স্যার নাই হল হওয়া স্যার ওকে নাম ডাটাখিনি গ্ৰুপ ডাটা নে আনগ্ৰুপ ডাটা স্যার আনগ্ৰুপ ডাটাই পঢ়ি আছোঁ এতিয়ালৈকে আনগ্ৰুপ ডাটা চব আনগ্ৰুপ ডাটাই পঢ়ি আছোঁ অ'কে এতিয়া চোৱা এতিয়া আমি মিন ডেভিয়েশ্যন উলিয়াব লাগে অ'কে সেইটো বুজিছোঁ কিন্তু আগতে আমি এবাউট মিন উলিয়াইছিলোঁ আগৰ কুৱেশ্যনটোত কি কৈছোঁ এবাউট মিন কোৱাৰ কাৰণে সেইকাৰণে আমি প্ৰথমে কুৱেশ্যনখিনি যিকেইটা ডাটা দিয়া আছে ডাটাখিনি আগে মই মিন উলিয়াই ল'বলগীয়া হৈছিলে যিহেতু আমাক এবাউট মিন বুলি কৈছিলে এইবাৰ যিহেতু এই কুৱেশ্যনটোত আমাক মিন ডেভিয়েশ্যনে উলিয়াব লাগে কিন্তু এবাউট মেডিয়ান উলিয়াব লাগে মানে যিখিনি তেন্তে তোমাক গিভেন ডাটা দিয়া আছে গিভেন ডাটাখিনি আমি প্ৰথম কি উলিয়াব লাগিব তেন্তে মধ্যমা উলিয়াই ল'ব লাগিব মেডিয়ান উলিয়াই ল'ব লাগিব বুজি পালা সেইটো কথা ক'লে এই ডাটাখিনি প্ৰথমে কি উলিয়াব লাগিব মেডিয়ান মানে এম উলিয়াই ল'ব লাগিব ফৰ্মুলাটো কি শিকালোঁ এতিয়া এই জাষ্ট ফৰ্মুলাটো শিকালোঁ ফৰ্মুলা এইটো ফৰ্মুলা শিকালোঁ এম ডি ব্ৰেকেটত এম লিখালোঁ সামেশ্যন এক্স আই মাইনাছ এম বাই এন হিমাংশে কি ক'লা মই বুজি নাপালোঁ কি ক'লা
Beautiful. হে তোমাৰ নেটৱৰ্ক বেয়া আজি এক্সাম্পল ঠিক এক্সাম্পল ঠিক কিতাপ ফ'ল' কৰি আছোঁ মই কিতাপো নিমিলিবা এক্সাম্পল ঠিক এইটো ফৰ্মুলা ইউজ হ'ব তেন্তে এইটো ফৰ্মুলা ইউজ কৰিবলৈ আমি গম পাইছোঁ এম লাগিব তেন্তে আমাক এম মানে কি মেডিয়ান এবাউট মিডিয়ান চৰি এবাউট মিডিয়ান কৈছে মিডিয়ান ল'ব লাগিব এতিয়া মিডিয়ান ল'বলৈ মই প্ৰচেছটো কি শিকালোঁ প্ৰথমে যিখিনি ডাটা দিয়া থাকিব ডাটাখিনি সজাই ল'ব লাগিব অ'কে লিখিবা এৰেঞ্জিং আমি এতিয়া মিডিয়ান উলিয়াবলৈ গৈছোঁ দেই এম উলিয়াবলৈ গৈছোঁ ফৰ্মুলাত লাগিলে কিনাৰত লিখি লোৱা আমি মিডিয়ান উলিয়াবলৈ গৈছোঁ এৰেঞ্জিং দ্য ডাটা ইন এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিঙত সজালেও হয় বাৰু এচেণ্ডিঙত সজালেই বুলি কোনো কথা নাই এচেণ্ডিঙত প্ৰথম কি আহিব চবতকৈ কম কি আছে 3 আছে ন 3 আছে 3 দুটা আছিলে 3 দুটা আছে এটা 3 এইটো এটা 3 এইটো নেক্সট কি হ'ব 4 আছে 4 নেক্সট 5 আছে নি 5 আছে নেক্সট 7 আছে 7 নেক্সট No. 9 আছে নেক্সট 10 আছে 12 আছে 18 আছে 19 আছে 21 আছে 18 আছে 19 আছে 21 আছে হয়নে হয় 3 3 4 5 3 3 4 5 7 9 7 9 10 12 10 12 18 19 21 ওকে here n equal to কিমান ৰাজমণি Sir, জুখি যাব লাগিব 1 2 3 4 5 6 7 8 অড নে ইভেন অড odd তেনে মিডিয়ান লেভেলৰ ফৰ্মুলা কি আছিলে দেয়াৰফৰ মিডিয়ান কোৱা অড হলে মিডিয়ানৰ ফৰ্মুলা কি so আছিলে first আছে n+2 by n+1 1 plus by 2th Plus two observation obs লাগিব obs মানে অবজাৰভেশ্যন ফুল ফৰ্মটো লিখিব পাৰা অবজাৰভেশ্যন যেহেতু ইয়াত n ভ্যালু কিমান 11 তেন্তে n জেগাত 11 লিখিব লাগিব মই ডাইৰেক্ট লিখিলোঁ n জেগাত 11 ফৰ্মুলা হেতু লাগিছে তেন্তে এটো কি হ'ব 11 লগত 1 যোগ কৰিলো 12 হ'ল 12 2 ডিভাইড কৰিলো 6 হ'ল কিন্তু ওপৰত টি শব্দটো লাগিব 6th অবজাৰভেশ্যন এৰখলে কাবা প্ৰবলেম আছে নি কোৱা এৰখলে কাবা প্ৰবলেম আছে নি এনিওয়ান নাই স্যার এতিয়া 6 নম্বৰ অবজাৰভেশ্যনটো চোৱা এটো 1 নম্বৰ অবজাৰভেশ্যন এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ কিমান ন হয় তেন্তে এই যিখিনি গিভেন ডাটাখিনি মিডিয়ান কিমান তেন্তে ন মিডিয়ানৰ ব্ৰেকেটত m বুলি লিখি ল'ব পাৰে m ৰ ভ্যালু কিমান তেন্তে ন এৰখলে বুজি পালা নাই সকলে পালো স্যাৰ পালো স্যাৰ সকলে বুজি পালা পালো স্যার ওকে আগৰ কোৱেশ্চনটোত কি কৰিছিলো আমি মিন ডেভিয়েশন এবাৰ মিন কৰোঁতে প্ৰথমে মিন উলিয়াই ললো তাৰপা টেবুল বনালো মিনটো ন পালো আৰু পাৰ্থক্যটো উলিয়াইছো ইয়াতো একে আমি প্ৰথমে m টো উলিয়ালো তাৰপা কি কৰিব লাগিব আগৰ কনসেপ্ট m ৰ ভ্যালু ন পালো বাকিখিনি আগৰ নিচিনা আৰু একে সেম টেবুল বনাব লাগিব টেবুল নবনায়ও কৰিব পাৰিব টেবুল বনাব লাগিব xi খিনি লিখিব লাগিব এই জায়গাত xi খিনি কি আছে 3 মই এটো cl কে যে সজাই লিখিছো মই হেতু হিচাপতে লিখিছো 3 3 4 5 3 3 4 5 ও লৰা ৰচোন মই ফোন কৰি এটোৱে সবতকে টান কাম 4 5 7 কি 8 9 10 12 18 19 21 কো লিখিম মই 3 চাৰি বৰ অশান্তি পাওঁ 4 5 7 9 10 মোৰতো আৰু শান্তি লাগিছে মোৰ ওচৰ মোবাইলটো যিটো আছে ইটো পাছত হিটিয়ে ফোন কৰি আছে যাব 12 মিনিট কৰি 12 18 12 18 19 21 কিনাত আমি কি উলিয়াব লাগে কিনাত যেহেতু এটো লাগে xi - m তেন্তে আমি কিনা লিখিম xi - m আৰু ওপৰত মড চিহ্ন লগাই দিম মানে নেগেটিভ ওলালে পজিটিভ লম আৰু m ভ্যালু কিমান পাইছিলো m ভ্যালু কিমান পালো m ভ্যালু 9 পালো কিনা লাগিলে লিখিলো m ভ্যালু 9 পালো তেন্তে বিয়োগ কৰা xi প্ৰথমটো কাৰণে xi মানে কিমান প্ৰথমটো কাৰণে xi মানে হৈছে 3 - 9 কৰা 3 - 9 কৰিলে কিমান -6 কিন্তু মড থকা কাৰণে আমি +6 লিখিব লাগিব নেক্সটটো একে 3 - 9 3 - 9 মানে কিমান -6 আমি লিখিব লাগিব +6 বুজি পাইছা নে এডখলৈকে এইবোৰ বুজি পাইছা নে এইখিনি আগতো নিছে আৰু ছোৱালী কিজনী বুজি পাইছা নাই পাইছো স্যার ঠিক আছে ওকে স্যার, পাইছো। ঠিক আছে নেক্সট 4 -
এইটো 4 Yes, মাইনাছ sir. যিহেতু m আছিলে ওকে 9 তেন্তে হ'ব এইটো -5 কিন্তু আমি প্লাছত লিখিব লাগিব 5 তোমালোকে অভ্যস্তসকলে পটাপট নিজে কৈ যাব পাৰিবা কি নাই এইটো মই নি দেখাই আছোঁ 9 এইটো কিমান হ'ব -4 মানে প্লাছত লিখিব লাগিব এইটো হ'ব -2 প্লাছত লিখিলে 2 হ'ব এইটো হ'ব 0 এইটো হ'ব 1 এইটো হ'ব 3 এইটো হ'ব 9 এইটো হ'ব 10 এইটো হ'ব 21 পৰা 9 গ'লে 21 পৰা 9 গ'লে 12 এতিয়া আমাক ফৰ্মুলাটো কি লাগে সামেশন লাগে সামেশন xi - m লাগে মানে এইখিনি যোগফলটো উলিয়াব লাগিব এইখিনি যোগফল মানে সামেশন xi - m mod এইখিনি যোগফল উলিয়াব a2 58 50 8 5 হয় না 58 হিমাংশু চাইছিলা নি 58 নি হয় যদি মই ক্যালকুলেটৰ নামাও হয় হয় স্যার ঠিক আছে এইখিনি তেন্তে চাম হয় ওকে 58 পাম ওকে 58 এটা নাও ফৰ্মুলা লগাই দিয়া নাও n ভ্যালুটো পাই আহিছো নাও এতিয়া কি লিখিম m দি ব্ৰেকেটত লিখিম m মানে মিন ডেভিয়েশন এবাউট মিডিয়ান সামেশন xi - m ডিভাইডেড বাই সামেশন n ফৰ্মুলাবোৰ দুবাৰ তিনিবাৰ লিখিলে নিজে মনত থাকি যাব এটা সামেশন xi - m ভ্যালু 58 বা n ভ্যালু কিমান আছিল 11 আছিল নি মেবি 11 আছিল n ভ্যালু 58 যদি মই 11 হৰণ কৰো ক্যালকুলেটৰ জিন্দাবাদ 5.27 This is your answer. স্যার আমরা কলে বুঝাবো নাকি বস মুকে কিতাবত কিতাপত এই ক্যালকুলেশন খিনি তুমি কেনে কৰিবা মুখস্থ মাৰিবা নি 58 পালে বুলি যে লিখা আছে কিতাপত যে 58 টো দেখালে তুমি পৰীক্ষাত ক্যালকুলেশন মুখস্থ মাৰি দিবা কিতাপত এই টেবুলখন স্কিপ কৰিছে মই কি কৈছো বুজি পাইছা না কিতাপত টেবুলখন স্কিপ কৰিছে এটি জাস্ট 58 টো ডাইৰেক্ট ইউজ কৰিছে তুমি মুখস্থ মাৰিবা নি মুখস্থ মাৰিলে হ'ব কিতাপতে বুজি পালা নাই তালু কিতাপত টেবুলখন স্কিপ কৰিছে ছোৱালী কিজনী বুজি পালা নাই পাইছো পালো স্যার স্যার পালো স্যার পালা বুলি ক'লা যে বাইডেন বাঢ়িব এক্সাৰসাইজ 15.1 ৰ 3-4 কোৱেশ্চন নম্বৰ 3-4 কোৱেশ্চনটোত কি দিয়া আছে ফাইন্ড দা মিন ডেভিয়েশন এবাউট দা মিডিয়ান ওকে মই যেটো ক'লো হেতুৱে প্ৰথমে ডাটাখিনি কি উলিয়াব লাগিব মিডিয়ান ওকে ইয়াৰ ভিতৰত কোনবা এটাত এন ভ্যালু ইভেন লাব পায় দেই ইভেন লালে এই ফৰ্মুলাটো ইউজ কৰিবা আকৌ যদি এন ভ্যালু ইভেন লাই প্ৰথমটো নাই সেকেন্ডটো কোনবা এটাত এন ভ্যালু অবিয়াসলি ইভেন হ'ব ইভেন হলে এই ফৰ্মুলাটো ইউজ কৰিবা আকৌ দেই এই ফৰ্মুলা এটো নহয় এই ফৰ্মুলা এন ভ্যালু অড উলালে হ'ব কাৰণ ইয়াত এই কোৱেশ্চনটোত এন ভ্যালু 11 ওলাইছিল অড যদি তুমি হিসাব কৰিবলৈ পোৱা এন ভ্যালু 12 তেতিয়া তোমাৰ তলৰ ফৰ্মুলা লগাব লাগিব বাকিখিনি কথাখিনি একে ইয়াত 12 বহাই দিবা 12/2 12/2 ত ওপৰত ts থাকিব মানে 12/2 ত ওপৰত ts থাকিব প্লাস ইয়াত 12/2 তাৰ লগত এক যোগ কৰিলা 12/2 প্লাস 1 ওপৰত ts থাকিব বাই 2 থাকিব অবজাৰভেশন হেখিনি একে থাকিব 12/2 মানে 6th প্লাস এটো 12/2 মানে 6 হল তাৰ লগত এক যোগ কৰিলো 7th ওপৰত ts আছে বাই 2 অবজাৰভেশন এতিয়া 6 নম্বৰটো চাবা 6 নম্বৰটো কি 6 নম্বৰত কি পৰিব 6 নম্বৰ 10 পৰিলে সাপোজ 10 টো লিখিবা ইয়াত 6 ৰ জায়গাত 7 নম্বৰটো চাবা 7 নম্বৰত কি পৰিলে 7 নম্বৰত কি পৰিলে 7 নম্বৰ সাপোজ 18 পৰিলে 18 টো লিখিবা এতিয়া ডিভাইড বাই 2 কৰি দিবা যেটো আনসাৰ পাবা হেতু কৈ যাবা যদি নোৱাৰা মই কোৱামি অবিয়াসলি কিন্তু এবোৰ অংক কৰিছা 9ত কৰিছা 10ত কৰিছা বুজি পালা নাই বা অভাল বুজি পালা নাই কনসেপ্টখিনি বুজি পালা নাই কোৱেশ্চনটো কৈ দিব পাৰিবা কনসেপ্ট বুজি পালা আছে কোৱেশ্চন জি নি দিও কৈ দিব পাৰিবা ষ্টেটিষ্টিকৰ হেতুৱে ভাল এবাৰ যদি কনসেপ্টটো বুজি পা সব কোৱেশ্চনে কৰিব পাৰিবা পালা তেন্তে কাইলৈবা আমি কি ডিসকাস কৰিম তেন্তে গ্ৰুপ ডাটা ক্ষেত্ৰত ডিসকাস কৰিম আন গ্ৰুপ ডাটা মোস্ট প্ৰবাবলি মই হেক কৰিলো আন গ্ৰুপ ডাটা হেক গ্ৰুপ ডাটা ডিসকাস কৰিম এক্সাৰসাইজত বেছি টাইম নাযায় এই বেলেগ বুল লেসনৰ নিচিনা কাৰণ এক্সাৰসাইজবোৰ সব তোমালোকৰ কাৰণে কিছুমানে কাম ঠিক আছে দিয়া তেন্তে আজিলে কাবা সুধিবলগীয়া আছে সুধা নহলে ওকে বাই আছে নে কাবা নাই থ্যাংক ইউ থ্যাংক ইউ থ্যাংক ইউ স্যার থ্যাংক ইউ